This program is brought to you by GNRC Hospitals. Quality, value, trust. প্ৰাগ নিউজৰ প্ৰতিজন দৰ্শকলৈ ইংৰাজী নৱবৰ্ষ 2026ৰ আন্তৰিক শুভেচ্ছা জনাই দীৰ্ঘদিনৰ মূৰত আৰম্ভ কৰিবলৈ লৈছোঁ মেজমেল। মেজমেলত আজি নতুন বৰ্ষৰ আৰম্ভণিতে আমি বিষয় বিচাৰি লৈছোঁ যে অসমীয়াৰ সংশয় আৰু সম্ভাৱনা, অৰ্থাৎ অসমীয়াৰ শক্তি ক'ত, অসমীয়াৰ দুৰ্বলতা ক'ত। 2025 আমি পাৰ কৰিলোঁ আৰু 2026ৰ বাবে নিজকে সাজু কৰাৰ সময়। অকল 2026 নহয়, ইয়াৰ পৰৱৰ্তী কালৰ বাবে জাতি সাজু হোৱাৰ সময়। তেনেকুৱা সময়ত জাতীয় জীৱনক পৰ্যালোচনা কৰাৰ একোটা ক্ষণ আহি পৰে আৰু মই ভাবোঁ যে আজিৰ দিনটো তেনে এটা ক্ষণত উপস্থিত। প্ৰিয় দৰ্শক, আমাক সৰুৰে পৰা যেতিয়া যিকোনো অভিভাৱকে ডাঙৰ দীঘল কৰে তেতিয়া শিক্ষাৰ প্ৰতি খুব গুৰুত্ব দিয়া হয় আৰু সকলো ল'ৰা ছোৱালীয়ে পঢ়া শুনাত ভাল হৈ ডাঙৰ ডাঙৰ জ্ঞানী গুণী মানুহ হোৱাটো প্ৰত্যেকজন পিতৃ মাতৃয়ে বিচাৰে। কিন্তু সৰুৰে পৰা আমাক কিছুমান কথা শিকোৱা নহয় বা কিছুমান কথা আমাৰ পিতৃ মাতৃসকলেও সিমান বেছি জ্ঞাত নহয়, যেনে ব্যৱসায় বাণিজ্য কেনেকৈ কৰিব লাগে। অসমত আজি 2026ৰ প্ৰথম অৱস্থাত ৰৈ আৰু 2025ৰ অন্তিম প্ৰান্তত ৰৈ কথাটো মই ক'ব পাৰোঁ যে অসমৰ আজিৰ তাৰিখত যিসকল ব্যৱসায়ী আছে তেওঁলোকৰ 90% প্ৰথম প্ৰজন্মৰ ব্যৱসায়ী। তেওঁলোকে প্ৰথমবাৰৰ কাৰণে জীৱনত প্ৰথমবাৰৰ কাৰণে ব্যৱসায় কৰিবলৈ লৈছে। তেওঁলোকৰ মাক দেউতাকে কোনো দিন বা তেওঁলোকৰ পৰিয়ালত কোনো দিন ব্যৱসায়ৰ কোনো পৰিৱেশ নাই, যাৰ কাৰণে এটা জাতীয় অৰ্থনীতি গঢ় লৈ উঠাত আমাৰ যথেষ্ট পলম হৈছে। আমি যে সৰুতে শুনিছিলোঁ যে নিচুকনি গীত গায়, আমাৰে মইনা শুবয়ে বাৰীতে বগৰী ৰুবয়ে, বাৰীৰে বগৰী পকি সৰি যাব মইনাই বুটলি খাব। ইয়াত মইনাৰ বিশেষ একো কাম নাই, বাৰীৰ বগৰী পকিব লাগিব, সৰিব লাগিব, তাৰপিছত মইনাৰ কামটো হ'ল তাক বুটলি খোৱাটো। কিন্তু জোকা এটা মাৰি পকা বগৰীকেইটা খোৱাৰ কোনো আগ্ৰহ আমি নিচুকনি গীততে জন্ম দিব পৰা নাছিলোঁ। কিন্তু সেই দিন এতিয়া আৰু নাই, সেই দিন নাই। অসমীয়া মানুহ এতিয়া যি পৰ্যায়ত উপনীত হৈছে আৰু যি পৰ্যায়ৰ মানৱ সম্পদৰ সৃষ্টি হৈছে সেইটো অত্যন্ত আশাব্যঞ্জক আৰু ইতিবাচক। এটা সময়ত অসমীয়া বিহু গীতত গাইছিল, চলামগৈ ভনীতি কোম্পানীৰ ডিজেল গাড়ী, বাটতে তুলি নিম তোকে ঐ লাহৰি, এতোলা সোণেৰে মীনা কৰাই কৰাই আঙুঠি মই গঢ়াই দিম। অৰ্থাৎ কোম্পানী মানে চাহ কোম্পানী, তেল কোম্পানী, কাঠৰ কোম্পানী, কয়লাৰ কোম্পানী, এই যে মাৰ্ঘেৰিটা লিডুৰ আছাম ৰেলৱে ট্ৰেডিং কোম্পানী, ডিগবৈ তেল কোম্পানী, এইবিলাকে আছিল কোম্পানী। আৰু সেই কোম্পানীৰ ডিজেল গাড়ী চলোৱাটোৱে আছিল অসমীয়া ডেকাৰ অন্তিম আশা। আৰু আজি সেই কোম্পানীবিলাকৰ শীৰ্ষতম পদত অসমীয়া অধিষ্ঠিত হৈছে। সেই কোম্পানীবিলাকক নিয়ন্ত্ৰণ কৰাত অসমীয়া ল'ৰা সক্ষম হয়, অসমীয়া মানুহ সক্ষম হৈছে। তেনেকুৱা এটা সন্ধিক্ষণত 2026ৰ এই প্ৰথম সময়ছোৱাতে আমি আৰম্ভ কৰিবলৈ লৈছোঁ এটা পৰ্যালোচনা, য'ত আমি নিমন্ত্ৰণ কৰিছোঁ 3জন বিশেষ ব্যক্তিক। প্ৰথমজন মই চিনাকি কৰি দিবলৈ ওলাইছোঁ আপোনালোকৰ পৰিচিত ডাক্তৰ নাৰায়ণ শৰ্মা, যি বৃত্তিগতভাৱে এজন শিশু ৰোগ বিশেষজ্ঞ আৰু জাতীয় বিদ্যালয় শিক্ষা সংসদৰ সচিব, জাতীয় বিদ্যালয় নামৰ এই বৃহৎ অনুষ্ঠানটোৰ অন্যতম প্ৰতিষ্ঠাতা। দ্বিতীয়জন আপোনালোকৰ সকলোৰে পৰিচিত শিল্পী মানস ৰবীন, কিন্তু তেওঁ কেৱল গানেই নাগায় বা গানেই নিলিখে, বৰঞ্চ তেওঁ এতিয়া উজনিত বহু হাজাৰ ল'ৰা ছোৱালীক লৈ খেতি পথাৰ আৰু মানৱ সম্পদ সৃষ্টি কৰাত ব্যস্ত। তৃতীয়জন ব্যক্তি আপোনালোকে তেওঁৰ উৎপাদন আপোনালোকে চিনি পায়। মানুহজনক মই পৰিচয় কৰি দিবলৈ ওলাইছোঁ। হাতে বজাৰে আপুনি কিনি থকা বাহুবলী কণীৰ যিজন উৎপাদক আকাশজ্যোতি গগৈ। আকাশজ্যোতি গগৈক পৰিচয় কৰি দিবলৈ আৰু মানস ৰবীন আৰু ডাক্তৰ শৰ্মাক মই পৰিচয় কৰি দিবলৈ অত্যন্ত ভাল পাইছোঁ। মই প্ৰথমতেই যাব খুজিছোঁ ডাক্তৰ নাৰায়ণ শৰ্মাৰ ওচৰলৈ। ডাক্তৰ শৰ্মা ডাঙৰীয়া, অসমীয়া মানুহৰ শক্তি ক'ত আৰু অসমীয়া মানুহৰ দুৰ্বলতা ক'ত? আপোনাৰ হাতত 2 মিনিট সময়। হয়, শক্তিৰ কথাটোৱে প্ৰথম কোৱা ভাল। অসমীয়া মানুহৰ শক্তি অফুৰন্ত আছে বুলি বিশ্বাস কৰোঁ।
আৰু দক্ষতা কৰ্মক্ষমতাও আছে যথেষ্টখিনি, সম্ভাৱনাও প্ৰচুৰ সম্ভাৱনা আছে। কিন্তু কথা হৈছে সেইবিলাক সঠিক দিশত সঠিকভাৱে আমি কিমানখিনি প্ৰয়োগ কৰিব পাৰিছোঁ বা আগুৱাই নিব পাৰিছোঁ, সেইটোৱে আমাৰ আটাইতকৈ চিন্তনীয় বিষয়। যথেষ্ট সম্ভাৱনা লুকাই আছে, যিটো কথা আমাৰ বহুখিনি অসমীয়া যুৱক যুৱতীয়ে ইতিমধ্যে প্ৰমাণ কৰি দেখুৱাইছে বিভিন্ন ক্ষেত্ৰত। যেনে আপুনি যেনেকৈ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আপুনি যিটো কথা কৈছে, প্ৰথম প্ৰজন্মৰ ব্যৱসায় হয়, কিন্তু আজি আপুনি যদি আকাশ গগৈৰ কথাই কয় বা মানস ৰবীনে যিধৰণে কৃষিৰ লগত যিধৰণে জড়িত হৈছে বা বিভিন্ন ঠাইত সৰু সুৰাকৈ হ'লেও বিভিন্ন উদ্যোগ খেতি বাতি কৰি পেলাই সেইবিলাক আমাৰ বৰ বেছি প্ৰসাৰ নহয় কাৰণে মানুহে গম পোৱা নাই। কিন্তু ঠায়ে ঠায়ে এনেকুৱা প্ৰচুৰ সম্ভাৱনাৰে মাছৰ খেতি কৰিছে শ শ বিঘা মাটিত, তেনেকুৱা আমি উদ্যোগ সেইবিলাক কথাও আমি জানো। আৰু আমাৰ বাকী যিটো উদ্যোগিক ক্ষেত্ৰত আমাৰ হয়তো বিভিন্ন আন্তঃগাঁথনিগত অসুবিধাৰ কাৰণে সেই ক্ষেত্ৰত বহুত বেছি আগবাঢ়িব পৰা নাই। কিন্তু আমাৰ যিখিনি কৃষিভিত্তিক অৰ্থনীতি হিচাপে আমাৰ ইয়াত যেনেকৈ শ শ হাজাৰ হাজাৰ চাহ বাগিচা, সৰু সৰু চাহ বাগিচাবিলাক গঢ়ি উঠিছে, এনেকুৱা মই যিটো কথা কৈছোঁ সম্ভাৱনা প্ৰচুৰ আছে। কিন্তু এইবিলাক আৰু বেছি সক্ৰিয়ভাৱে বা বেছি প্ৰাণৱন্ত ৰূপত আগবঢ়াই নিয়াৰ কাৰণে আমাৰ কৰণীয় যথেষ্ট আছে। মই সেই কথাখিনিয়ে প্ৰথম মোৰ মন্তব্য হিচাপে বহুত ধন্যবাদ ডক্টৰ শৰ্মা ডাঙৰীয়া। মানস ৰবীন, অসমীয়া মানুহৰ শক্তি আৰু অসমীয়া মানুহৰ দুৰ্বলতা, 2 মিনিট। বেছি দূৰলৈ নাযাওঁ। সিদিনা কাৰ্বি পাহাৰত আমি শুনিলোঁ কাৰ্বি চাইনিজ গো বেক। কাৰ্বি আংলঙে পাবলগীয়া একো নাই। 6 শিডিউল পালে, ট্ৰাইবেল ষ্টেটাছ পালে, আটাইখিনি পালে। সুকীয়া ৰাজ্যৰ বাহিৰে ৰাজনৈতিকভাৱে পাবলগীয়া জাতিটোৱে সকলো পালে। তাৰপিছত এই ধ্বনি শুনিবলগীয়া অৱস্থালৈ আহিছে। আমি নোপোৱাখিনিয়ে ইয়াত আন্দোলন কৰি আছে। আহোম, মৰাণ, মটক, কোঁচ, চুতীয়া, তেওঁলোকে এইখিনি নাই পোৱা কাৰণে এইখিনি পালেই জাতি সুৰক্ষিত হ'ব বুলি ভাবিছে, ধাৰণা কৰিছে। গতিকে এতিয়া সেই ধাৰণাটো যে সম্পূৰ্ণ ভুল, এই ঘটনাটোৱে প্ৰমাণ কৰি দিলে। গতিকে জাতিৰ সংশয় কি? জাতিৰ সংশয়টো হ'ল যে অসমীয়া মানুহৰ স্বভাৱগত যিটো কৰ্মবিমুখিতা, সেইটোৱে হ'ল জাতিৰ একমাত্ৰ সংশয়। আৰু তাৰ ফলতেই অসমীয়া মানুহৰ এই কৰ্মবিমুখিতাৰ সুযোগ লৈ বহিৰাজ্যৰ পৰা আমি কৰিব পৰা আটাইবোৰ কাম কৰিবলৈ লাখৰ ঘৰত মানুহ আহিছে। তেওঁলোক নিগাজিকে বহিছে, তেওঁলোকে ভোটাধিকাৰ পাইছে। ফলত আমি দিনে দিনে সংকুচিত হৈ গৈ আছোঁ আৰু তেওঁলোক দিনে দিনে আগবাঢ়ি গৈছে কি ক্ষেত্ৰত? তেওঁলোক অৰ্থনৈতিকভাৱে আগবাঢ়ি গৈছে, তেওঁলোক সংখ্যাগতভাৱে আগবাঢ়ি গৈছে আৰু তেওঁলোকৰ ৰাজনৈতিক শক্তিও বৃদ্ধি হৈছে। এই কথাৰ পৰা পৰিত্ৰাণ পোৱাৰ 2টা উপায় আছে। এটাটো ৰাজনৈতিকভাৱে অসমীয়া জাতিক সুৰক্ষিত কৰিবৰ বাবে বিভিন্ন ধৰণৰ ৰক্ষা কৱচৰ কথা চলি আহিছিলে, দীৰ্ঘদিন ধৰি তাৰ সপক্ষে আন্দোলনো চলি আহিছে। কিন্তু আন এটা কথা যে আমাৰ যি মানৱ সম্পদ, তেওঁলোকক আমি পুনৰ কৰ্মক্ষম কৰি তুলিব পাৰোঁ নে নোৱাৰোঁ, সেইটোকে এটা চেলেঞ্জ হিচাপে লৈ মই উজনিৰ আমাৰ আটাইবোৰ জিলালৈ প্ৰায় 3বাৰ 4বাৰ 5বাৰলৈকে তাত বাতি কৰি এমুঠি শিক্ষিত নিবনুৱাক সংগঠিত কৰিছোঁ। প্ৰায় 2000 হ'ব সংখ্যাটো। তেওঁলোকক মই যোৱা 3 মাহ শাৰীৰিক প্ৰশিক্ষণ দিছোঁ। তাৰ লগে লগে মই কাৰিকৰী প্ৰশিক্ষণ দিছোঁ। প্লাম্বাৰ, ইলেক্ট্ৰিচিয়ান, বিউটিচিয়ান, মেছন, কাৰ্পেণ্টাৰ, ড্ৰাইভিং ইত্যাদি বিভিন্ন ট্ৰেডত মই তেওঁলোকক ট্ৰেইনিং দিছোঁ আৰু এটা সংঘবদ্ধ শক্তি মানৱ সম্পদৰ ভঁৰাল গঢ়ি তুলিছোঁ। সেইটোৰ নাম হ'ল ৰবিন আৰ্মি। ৰবিন আৰ্মি এটা ছফ্টৱেৰ এপ্লিকেশ্যন হ'ব। আপোনাৰ ঘৰত লাইটটো বেয়া হৈছে, ফেনখন বেয়া হৈছে, আপুনি ছুইগি জামাটোত অৰ্ডাৰ দিয়াৰ নিচিনাকৈ গুগল প্লে ষ্ট'ৰত গৈ ৰবিন আৰ্মি ডাউনলোড কৰি আপুনি সেই ছাৰ্ভিচটো অৰ্ডাৰ কৰিব পাৰিব বা মানুহ বিচাৰিব পাৰিব। আপোনাক ঘৰতে আপোনাৰ বয়স হৈছে, আপুনি গাড়ীখন এনেই টাউনখনতে চলাই ফুৰিবলৈ অসুবিধা নহয়, কিন্তু হঠাৎ দূৰণিবতীয়া লগুণদনি এখন খাবলৈ বা ভনীজনী ছোৱালী আঙুঠি পিন্ধোৱালৈ যাবলৈ আপোনাৰ অসুবিধা হয়। আপোনাক এজন পাৰ্ট টাইম ড্ৰাইভাৰ লাগে। ঘণ্টা হিচাপত বা দিনতীয়াকৈ আপুনি ড্ৰাইভাৰজন বুক কৰিব পাৰিব। ৰবিন আৰ্মিৰ ল'ৰা ছোৱালী ৰেডি আছে। ঠিক সেইদৰে ঘৰখনৰ মূল মানুহজনেই ঘৰখন চলায়। মহিলাগৰাকীয়ে ঘৰৰ ভিতৰখন চায়, সাধাৰণতে পুৰুষজনে বাহিৰখন চম্ভালে। আজিকালি হঠাৎ মূল মানুহজন অসুস্থ হৈ পৰে, তেতিয়া মহিলাগৰাকীয়ে একদম আঁত ধৰিব নোৱাৰা হয় বাহিৰৰ জগতখন। তেতিয়া কি হয়, হস্পিটেললৈ নিবলৈ কোন ডক্টৰ ভাল হ'ব, ক'লৈ নিব লাগিব, ব্লাড টেষ্ট ক'ত কৰোৱাব লাগিব, ব্লাড লাগে, ব্লাড ক'ৰ পৰা যোগাৰ কৰিম, নানান অসুবিধাৰ সন্মুখীন হয়।
গতিকে আমি মেডিকেল ছাপোৰ্ট ছিষ্টেম এটাও গঢ়ি তুলিছোঁ এইটো সম্পূৰ্ণ দায়বদ্ধভাৱে সহৃদয়তাৰে এটা ছাৰ্ভিচ দিয়া হ'ব বহুত ধন্যবাদ মানস ৰবীন মই আপোনাৰ ওচৰলৈ পুনৰ আহিম আমি আৰম্ভ কৰিছোঁ হয় জানুৱাৰী 3 তাৰিখে এই এপটো মুকলি হ'ব বহুত গতিকে ভাল নতুন কথা বছৰত নতুন এইটো খবৰ বছৰৰ দিছোঁ। আৰম্ভণি 3 তাৰিখে নতুন এপটো মুকলি হ'ব ৰবীন আৰ্মিৰ মই যাব খুজিছোঁ আকাশজ্যোতি গগৈৰ ওচৰলৈ আকাশজ্যোতি গগৈ আপুনি বাহুবলী কণীৰ উৎপাদক আৰু এতিয়া শদিয়াৰ পৰা ধুবুৰীলৈকে আপোনাৰ বাহুবলী কণীৰ চাহিদা যথেষ্ট বেছি এই যে ব্যৱসায়িক আৰম্ভ কৰিলে আৰু এই এখন বজাৰ আপুনি নিজৰ কৰি ল'বলৈ সক্ষম হ'ল ইয়াৰ এই অভিজ্ঞতাৰ পৰা আপুনি অসমীয়াৰ শক্তি আৰু অসমীয়াৰ দুৰ্বলতা কি ধৰণে বিশ্লেষণ কৰে প্ৰথমতেতো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক আজি এই শ্ব'টোত আমাক মতাৰ কাৰণে মোৰ আগত নাৰায়ণ শৰ্মা ছাৰ আৰু মানস ৰবীন দাই যিখিনি কথা ক'লে প্ৰায় সেইখিনি বহুতখিনি কথা তাতেই ওলাই আমাৰ শক্তি আৰু সংশয় কিন্তু মই ভাবোঁ যে কি আমাৰ শক্তিটো বৰ্তমান যিটো অসমীয়া সমাজৰ বা অসমীয়া আছে সেইটো হৈছে আমাৰ যুৱচাম যিটো আমাৰ হাতত আছে এতিয়া বৰ্তমান আৰু এই শিক্ষিত যুৱচাম যি এতিয়া খেতি বাতিৰ পৰা পশুপালনৰ পৰা আদি কৰি সকলো কাম কৰিবলৈ আগবাঢ়ি আহিছে লাজ কৰা নাই তেওঁলোকে যিহেতু আমাক আমি আজি যদি চাওঁ আজিৰ পৰা প্ৰায় 30-40 বছৰ আগৰ কথা বা 50 বছৰ আগৰ কথা তেতিয়া প্ৰায় আমাৰ সাধাৰণতে খেতি বাতিটো আমি অৱজ্ঞা কৰিছিলোঁ আজি এতিয়াৰ সেই ফলটো আমি যে এতিয়া কৈ আছোঁ যে আমি আজিকালি ল'ৰা ছোৱালীয়ে মানে একো কৰিব নিবিচাৰে বা আমি যিটো পঢ়া শুনা কৰি আহিছিলোঁ সেই পঢ়া শুনাটোত খেতি বাতিটো আটাইতকৈ লিষ্ট অপশ্যন বুলি ধৰা হৈছিলে চবকে যে যিয়ে হওক যেনেকুৱাই ধৰণৰ তেওঁৰ ঘৰৰ হওক দুখীয়া ধনী ভালকৈ পঢ়া শুনা কৰিব লাগে ডক্টৰ ইঞ্জিনিয়াৰ বা চাকৰি কৰিব লাগে IAS অফিচাৰ হ'ব লাগে এতিয়াও বৰ্তমান সেইটো আছে আমাৰ নথকা নহয় কিন্তু সেই পৰিৱেশৰ পৰা আমি আহিছিলোঁ গতিকে আমাক কোনোদিন কেতিয়াও কোৱা নাছিলে ঘৰতেও বিচৰা নাছিলে যে এই ব্যৱসায়ী হওক গতিকে ব্যৱসায়ীটো এটা ভাল মানে ব্যৱসায়ী হিচাপে ধৰা নাছিলে ঘৰত গতিকে আমি এতিয়া গতিকে মই সেইটোৱে ক'ম যে শক্তি হিচাপে আমি আমাৰ যি যুৱচামৰ যি মানসিকতা কিন্তু সংশয় হিচাপে আমি ক'বলৈ যাম যে কি আমি যিটো আমি কৰ্ম মানে কি কাম তেওঁলোকে কৰিব বিচাৰে কিন্তু কামটো খুব মানে সুবিধাজনক কাম কৰিব বিচাৰে মানে এনেকুৱা ধৰণৰ ধৰক যি কষ্ট যিটো প্ৰডাকশ্যন যিটো কৃষিগত যিখিনি প্ৰডাকশ্যন যিখিনি কষ্ট আছে সেইখিনি কৰিব নিবিচাৰি মেইনলি তেওঁলোকে ছাৰ্ভিচ ৰিলেটেড ইণ্ডাষ্ট্ৰী ধৰক ধাবা এখনে খুলিলে কাফে এখনে খুলিলে যিটো মানে সহজ সুবিধাজনক হয় আৰু সবেই সেই একেটা কামতে আগবাঢ়ি গৈছে মই যি দেখিছোঁ কিন্তু যিটো ধৰক আমি কৃষি মানে পশুপালন বা যিখিনি কষ্টকৰ কামখিনি য'ত আমাৰ প্ৰডাকশ্যন হয় গতিকে সেইখিনি কামত আমি আগবাঢ়ি যাব বেছি বিচৰা নাই আমি কোনোবাই যদি তেনেকুৱা ধৰণৰ ধৰক যি ছফ্টৱেৰ ৰিলেটেড যেনেকুৱা ধৰণৰ কামখিনি কৰিব যাব বিচাৰে তেনেকুৱা ধৰণতে তেওঁলোকে আগবাঢ়িব বিচাৰে কোনোবা যাকে সোধা যায় কিন্তু আমি যদি চাওঁ আমাৰ ৰাজ্যখন হিচাপে আমাৰ ৰাজ্যখন ধৰক চাৰিওফালে ধৰক আমাৰ সাগৰৰ পৰা বহুত দূৰত গতিকে আমি ইয়াত ডাঙৰ প্ৰডাকশ্যন ধৰক যি অট'মোবাইল ইণ্ডাষ্ট্ৰী বা তেনেকুৱা ধৰণৰ প্ৰডাকশ্যন ইউনিট আমি অসমত সম্ভৱপৰ নহয় যদিও এতিয়া টাটাৰ যিটো আমাৰ এইটো ছেমিকণ্ডাক্টৰ ইউনিটটো আহিছে কিন্তু যিহেতু ইয়াত লজিষ্টিকেল খুব ইমান ডাঙৰ ইয়াত যিহেতু চিপৰ হেৰি হ'ব গতিকে লজিষ্টিকেলি ইমান ডাঙৰ আমাৰ সুবিধা নালাগে কিন্তু যেনেকৈ আপুনি পুনে চাই মহাৰাষ্ট্ৰৰ ধৰক তামিলনাডুৰ চেন্নাই চাই য'ত অট'মোবাইল ডাঙৰ ইণ্ডাষ্ট্ৰী আছে হাৰিয়ানাত ইণ্ডাষ্ট্ৰী আছে বা তেনেকুৱা ষ্টীলৰ ডাঙৰ ফেক্টৰী আছে গতিকে সেই তেনেকুৱা ধৰণৰ যেতিয়া ৰাজ্যবোৰত কি হয় অক্সিলাৰী ইণ্ডাষ্ট্ৰীৰ কাৰণে বহুতখিনি অপশ্যনছ থাকে এণ্টাৰপ্ৰেনৰ কাম কৰিবৰ কাৰণে সৰু সৰু ধৰক কোনোবা এনচিলাৰী বা ইণ্ডাষ্ট্ৰী হয় এনচিলাৰী ইণ্ডাষ্ট্ৰীৰ কাৰণে কাম কৰিবলৈ সুবিধা থাকে কিন্তু আমাৰ ইয়াত তেনেকুৱা ধৰণৰ যিহেতু ডাঙৰ ইণ্ডাষ্ট্ৰী নাই বা অহাৰো সম্ভৱ নহয় গতিকে আমি এগ্ৰ' এলিট ইণ্ডাষ্ট্ৰী যিটো ধৰক আমি কৰি আছোঁ কণীটো ধৰক কণীটো ইটছ এ এগ্ৰ' এলিট ইণ্ডাষ্ট্ৰী ফিচাৰীও মোটামুটি এগ্ৰ' এলিট ইণ্ডাষ্ট্ৰী ডাইৰেক্ট এগ্ৰিকালচাৰ নহয় ধৰক গতিকে তেনেকুৱা ধৰণৰ ইউনিটবোৰ আমি যদি কৰিবলৈ যাওঁ ধৰক আমাৰ গতিকে স্পাইচেছ আছে গতিকে সেইখিনিত আমি বেছি গুৰুত্ব দিওঁ আৰু সেইখিনি অলপ ৰিস্ক টেকিং হয় ৰিস্ক যথেষ্ট ল'ব লগা হয় আমাৰ ল'ৰা ছোৱালীয়ে যাতে অকণমান তেনেকুৱাখিনি ক্ষেত্ৰলৈ এটা খুব সুন্দৰ কথা আপুনি ক'লে মোৰ আগলৈকে কৃষি অৰ্থনীতি সম্পৰ্কত ধাৰণাটো অলপ বেলেগ আছিল কিন্তু এইটো ঠিক টাটা যি ছেমিকণ্ডাক্টৰ উদ্যোগ ইয়াত বহুৱাবলৈ আহিছে ভাৰত চৰকাৰৰ ছেমিকণ্ডাক্টৰ যিখন পলিচি এই পলিচিখনতেই প্ৰথম অৱস্থাতে যি ছেমিকণ্ডাক্টৰ উদ্যোগটো স্থাপন কৰিব খোজে তেওঁক 50% ছাবচিডি দিয়া হয় প্ৰথমতেই 50% ছাবচিডি দ্বিতীয়তে তেওঁ মাটিটো বিনামূল্যে পায়
সেইটো এটা ডাঙৰ ছাবচিডি হৈ গ'ল। তৃতীয়তে তেওঁক যিবোৰ ইনপুটৰ দৰকাৰ হয় ইলেক্ট্ৰিচিটিৰ পৰা আৰম্ভ কৰি পানী সকলোখিনি ছাবচিডি দিয়া হয়, যাৰ কাৰণে ইয়াত তেওঁলোকে উদ্যোগ স্থাপন কৰিবলৈ আহিছে। আৰু আকাশজ্যোতি গগৈয়ে যিটো কথা কৈছে যে এইবিলাক কাৰণতেই আমাৰ ইয়াত উদ্যোগ আচলতে সাংঘাতিক হেভি ছাবচিডি নিদিলে উদ্যোগ স্থাপন কৰাটো উত্তৰ পূবত সম্ভৱ নহয়, যিটো কাৰণে আমি নিজা এটা অৰ্থনীতি গঢ়িবলৈ আমি এটা বিকল্প পথৰ সন্ধান ল'ব লাগিব। আৰু এই বিকল্প পথৰ সন্ধান কৰিম ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতিৰ পিছত। পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালে। আৰু মেজমেলত আজি আমাৰ আলোচনাৰ বিষয় অসমীয়াৰ সংশয় আৰু সম্ভাৱনা। মই ডাক্তৰ নাৰায়ণ শৰ্মাৰ ওচৰলৈ পুনৰ যাব বিচাৰিছোঁ। জাতীয় বিদ্যালয় অসমীয়াৰ এনেকুৱা এটা অনুষ্ঠান যিটো অনুষ্ঠান আচলতে ভাৰতবৰ্ষৰ অন্য কোনো জাতিৰ আছে বুলি মোৰ আজিলৈকে ধাৰণা নাই। আৰু অসমৰ ৬ বছৰীয়া গণ আন্দোলনৰ একমাত্ৰ সামাজিক ইয়াৰ ফলশ্ৰুতিত যি সামাজিক অনুষ্ঠানৰ জন্ম হ'ল সেইটো হ'ল জাতীয় বিদ্যালয়। কাৰণ বাকীবোৰ চৰকাৰী অনুষ্ঠান, ক'ৰবাত আমি চেণ্ট্ৰেল ইউনিভাৰ্চিটি পালোঁ, IIT পালোঁ, ৰিফাইনেৰী পালোঁ, এইবোৰ চব চৰকাৰে দিলে, কিন্তু সমাজে কেৱল গঢ়ি তুলিলে এই জাতীয় বিদ্যালয় অনুষ্ঠানটো। এতিয়া কথাটো হ'ল যে এই জাতীয় বিদ্যালয়ক যদি আমি এটা কেন্দ্ৰবিন্দু হিচাপে বা এটা এপিচেণ্টাৰ হিচাপে লওঁ, তেতিয়াহ'লে আপোনাৰ তাৰ পৰা যিমান মানৱ সম্পদ সৃষ্টি হৈছে সেই মানৱ সম্পদে জাতীয় জীৱনত ছাষ্টেইনেবিলিটি বহনক্ষম জাতীয় জীৱন গঢ়ি তোলাত কিমান দূৰ সক্ষম হ'ব বুলি আপুনি ভাবে? মই এই ক্ষেত্ৰত বহুত আশাবাদী। আৰু প্ৰথম কথা, আমাৰ যদিও আজি অসম জাতীয় বিদ্যালয়খন জন্ম হোৱাৰ ৩২ বছৰ হ'ল, কিন্তু আমাৰ ইয়াৰ পৰা যিখিনি প্ৰডাক্ট ল'ৰা ছোৱালী ওলাই গৈছে তেওঁলোক এতিয়াৰ সময়টো এনেকুৱা, তেওঁলোক মানে ঠিক প্ৰতিষ্ঠিত হোৱাৰ আৰম্ভণিটোহে হৈছে। ক'ৰবাত চাকৰি কৰক বা ক'ৰবাত ব্যৱসায় কৰক। গতিকে সেই কথাটো এই মুহূৰ্তত কৈ দিবলৈ টান যে কিমানখিনি ক'ত কি সফলতা লাভ কৰে। নাই, কিন্তু জাতীয় বিদ্যালয়ৰ গোটেই নেটৱৰ্কতটো ৩,৫০০ৰ ওপৰৰ স্কুল আছে। হয়। মানে যিখিনি বাকী বিদ্যালয়খিনি আছে সকলোৰে পৰা ল'ৰা ছোৱালী ওলাইছে। গোটেই বাকী বিদ্যালয়বিলাক আমাতকৈও পিছত হোৱা বিদ্যালয়। গতিকে মই সেই কথাটো কৈছোঁ যে সময়টো এটা ফেক্টৰ এটা হৈ আছে। কিন্তু আমি আশাবাদী বুলি এইকাৰণেই কৈছোঁ যে আমাৰ যিখিনি ল'ৰা ছোৱালী ওলাই গৈছে তেওঁলোকৰ আমি যিটো আশা কৰিছিলোঁ যে একমাত্ৰ এখন ভাল মাৰ্কশ্বিট লৈ নম্বৰ ভাল পাই পেলাই ভাল ৰিজাল্ট কৰি ওলাই যোৱা নহয়, এজন পূৰ্ণ মানুহ বা এজন ভাল মানুহ হৈ পেলাই সকলো ক্ষেত্ৰত সমাজৰ তেওঁলোকে যাতে বৰঙণি আগবঢ়াব পাৰে, সমাজৰ এজন মানুহ হৈ পেলাই যাতে মানৱীয় মূল্যবোধ গঢ়িব পাৰে, এই যিবিলাক কথা আমি সপোন দেখিছিলোঁ, আমি আৰম্ভণিৰ পৰা কৈ আহিছিলোঁ। আমি ভাবোঁ যে সেই কথাটোত আমি ১০০% বুলি কোৱা কেতিয়াও দাবী কৰাটো উচিত নহয়। আমি বহুখিনি সফল হৈছোঁ। আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট আত্মবিশ্বাসেৰে আৰু খুব দৃঢ়ভাৱে অকল ভাৰতবৰ্ষতেই নহয় পৃথিৱীৰ বিভিন্ন দেশৰ একেবাৰে উচ্চ যিখিনি আগশাৰীৰ শিক্ষা অনুষ্ঠান প্ৰতিষ্ঠান তাত তেওঁলোকে অধ্যয়ন কৰি আছে, কিছুমানে গৱেষণা সমাপ্ত কৰিছে। আৰু বহুতে তেনেকুৱা বহুত মাল্টিনেশ্যনেল কোম্পানী এইবিলাকত তেওঁলোকে এতিয়া চাকৰি বাকৰি কৰিছে। সৰু সুৰা উদ্যোগ কিছুমান আমাৰ ৰাজ্যত গঢ়ি তুলিছে। আৰু বিশেষকৈ শৈক্ষিক যিহেতু যাত্ৰা, এই শৈক্ষিক যাত্ৰাত আপুনি দেশ বিদেশৰ মই কৈছোঁৱেই, IIT কওক, IIM কওক, IISc কওক, যিবিলাক দেশৰ আমাৰ সৰ্বোচ্চ যিবিলাক শিক্ষা অনুষ্ঠান আছে এইবিলাকৰ লগতে দেশ বিদেশৰ বিদেশৰ বহুত এনেকুৱা শিক্ষানুষ্ঠানত প্ৰায়বিলাকতে এই যে কথাটো মই এইকাৰণে উল্লেখ কৰিলোঁ, যিটো আত্মবিশ্বাস, আমি আত্মবিশ্বাসেৰে এই যাত্ৰাটো আৰম্ভ কৰিছিলোঁ যে মাতৃভাষা মাধ্যমত অধ্যয়ন কৰি পৃথিৱী জয় কৰিব পাৰি, জগত জিনিব পাৰি। সেই কথাটো আচলতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে খুব ১০০% প্ৰমাণ কৰিছে। আৰু এই কথাটো আমি বৰঞ্চ এনেকৈহে ক'বলৈ ভাল পাম যে শিপাৰ লগত সংযুক্ত হৈ থাকি যদি বহিৰ্বিশ্বলৈ যোৱা হয় তেতিয়াহ'লে সেই ব্যক্তিজন বা সেই ব্যক্তিত্বটো বহুত বেছি মজবুত হয়। এই কথাটো আমি বিশ্বাস কৰোঁ। আৰু সেই বিশ্বাস যিটো আমি ৩২ বছৰ আগতে আৰম্ভ কৰিছিলোঁ, এতিয়া খুব এইটো লক্ষণীয় যে আমাৰ শেহতীয়া যিখন আমাৰ ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ এই কথাটোত বহুত বেছি জোৰ দিয়া হৈছে যে আপোনালোকে জানেই যে আমাৰ নিজৰ ভাৰতীয় সংস্কৃতি বা আমাৰ নিজৰ ভাষা ঐতিহ্য কৃষ্টি সংস্কৃতিৰ সংৰক্ষণৰ কাৰণে যথেষ্টখিনি গুৰুত্ব দিয়া হৈছে। আনকি এতিয়াতো মেডিকেল ইঞ্জিনিয়াৰিঙো পাৰিলে মাতৃভাষাত কৰাৰ কথা উত্থাপন হৈছে, বিশ্ববিদ্যালয় পৰ্যায়তো উত্থাপন হৈছে। তাৰমানে আমি ৩২ বছৰ আগতে যিটো সপোন লৈ বা বিশ্বাস লৈ আৰম্ভ কৰিছিলোঁ সেই কথাটো আজি একবিংশ শতিকাটো পুনৰ সঁচা বুলি প্ৰতিপন্ন হৈছে। আৰু এইটো সঁচা হয়েই।
আমি এটা কথাই কওঁ যে আমি যি সময়ত এই কথাটো কৈছিলোঁ বহুত মানুহে অলপ সন্দেহ প্ৰকাশ কৰিছিলে যে এইটো ঠিক হ'বনে নহয়। এতিয়া 21শ শতিকাত আকৌ মাতৃভাষা মাধ্যমত শিক্ষা, কিন্তু আমি এটা কথা কৈছিলোঁ যে যিটো সঁচা সেইটো সঁচাই। এতিয়া এইটোও নহয় যে ইংৰাজী মাধ্যমত কোনোবাই পঢ়িছে তেওঁলোকে যে নিজৰ জাতিৰ ভাষা সাহিত্য চৰ্চা কৰিব নোৱাৰিব তেনেকুৱা কোনো কথা নাই, এইটো আমি কেতিয়াও কোৱা নাই। কিন্তু মাধ্যম হিচাপে নিজৰ মাৰ মুখৰ ভাষাৰে জ্ঞান আহৰণ কৰি অন্ততঃ হাইস্কুল পৰ্যায়ত পৰৱৰ্তী সময়ত আমি ইংৰাজী ভাষাটো খুব ভালকৈ পঢ়িব লাগিব। আৰু আমাৰ বিদ্যালয়তো সেই কথাটো আমি সদায়ে গুৰুত্ব দি আহিছোঁ। আমি স্পকেন ইংলিছৰ ক্লাছ আমি ক্লাছ 1ৰ পৰাই থাকে, আমি ইংলিছ লেংগুৱেজ লেবৰেটৰী কৰিছোঁ। গতিকে এই কথাটো মানুহৰ কোনো এটা বিভ্ৰান্তি হ'ব নালাগে যে ইংৰাজী ভাষা হিচাপে খুব ভালকৈ শিকিব লাগিব, কিন্তু জ্ঞান আহৰণটো নিজৰ মাতৃভাষাত হ'ব লাগে, যিটো শিক্ষানীতিবিলাকেও প্ৰমাণ কৰিছে। আজি সেই লাইনটোৱেই এতিয়া গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই লৈছে, নতুন NEP-ত এইটো আহিছে। মই পুনৰ মানস ৰবীনৰ ওচৰলৈ যাব খুজিছোঁ। মানস ৰবীন, আকাশজ্যোতি গগৈৰ কথাৰ আঁত ধৰি মই ক'ব খুজিছোঁ যে আকাশজ্যোতি গগৈয়ে এই কথাটো দেখুৱাই দিছে যে ইয়াত ডাঙৰ উদ্যোগ সম্ভৱ নহয়, কাৰণ ইয়াত আমাৰ সাগৰৰ একেবাৰে লেণ্ড লকড এটা এৰিয়া। ইয়াত এনেকুৱা ধৰণৰ উদ্যোগ কোনেও প্ৰতিষ্ঠা কৰিবলৈ নাহে, যিবিলাক উদ্যোগ গুজৰাট বা কৰ্ণাটকত বা কেৰালাত বা তেলেংগানাত কৰিব বা মহাৰাষ্ট্ৰত কৰিব, তেনেকুৱা উদ্যোগ আমাৰ ইয়াত প্ৰতিষ্ঠা কৰিবলৈ নাহে। ওচৰৰে আমাৰ কলিকতাখনে আমাৰ প্ৰমাণ। আমাৰ ইয়াত চাহ আছিল আৰু অকশ্যন চেণ্টাৰ আছিল কলিকতাত এটা সময়ত, আৰু ব্ৰিটিছেও তেনেকৈ চাহ বাগিচা ইয়াত পাতিছিল। তেওঁলোকেতো আৰু গুজৰাটত পাতিবলৈ যোৱা নাই, কাৰণ য'ত যিটো সুবিধা সেইমতে ইয়াৰ ক্লাইমেট তাত তেনেকুৱা। এতিয়া কথাটো হ'ল যে আকাশজ্যোতি গগৈয়ে যিটো ট্ৰেক দেখুৱাইছে যে আমি এনেকুৱা ধৰণৰ কিছুমান ৰাস্তা ল'ব লাগিব, সেই ৰাস্তাবিলাকেৰে বা কৃষিভিত্তিক অৰ্থনীতিৰ এটা জাতীয় অৰ্থনীতি গঢ়ি তোলাটো সম্ভৱ হ'বনে? জাতীয় অৰ্থনীতি গঢ়িবলৈ হ'লে জাতীয় দায়বদ্ধতা লাগিব। এতিয়া আমি যিখিনি এতিয়া মেন পাৱাৰ ব্যৱহাৰ কৰিবলৈ লৈছোঁ, সেয়া সম্পূৰ্ণ থলুৱা, খিলঞ্জীয়া আৰু ভূমিপুত্ৰ। মই অসমীয়া মানুহক তিনি শ্ৰেণীৰ বুলি ভাবোঁ। এক ভূমিপুত্ৰ, যি অসম সৃষ্টি হোৱাৰ আগতেই এই ভূমিত আছিল, অসম নাম হোৱাৰ আগতে, অসমৰ নাম অসম হোৱাৰ আগত। ঠিক সেইদৰে ব্ৰিটিছ অহাৰ আগলৈকে যিসকলৰ ইয়াত প্ৰতিপত্তি আছিল, প্ৰভুত্ব আছিল, তেখেতসকল হ'ল খিলঞ্জীয়া। আৰু ব্ৰিটিছৰ লগত নিজৰ থল এৰি, নিজৰ ঠাই এৰি যি আহি আমাৰ থল আৰু আমাৰ সংস্কৃতি ভাষাক আঁকোৱালি ল'লে, তেওঁলোক হ'ল থলুৱা। ইণ্ডিজিনিয়াছ বুলি কৈ দিলে, যেনেকৈ আংকুল বুলি কৈ দিলে মামা খুৰা চব হৈ যায়, ইণ্ডিজিনিয়াছ বুলি ক'লে চব হয়, কিন্তু ইণ্ডিজিনিয়াছ ৱৰ্ডটোৱে গোটেইকেইটা কথাক আমাৰ সমভাৱে ৰিপ্ৰেজেণ্ট কৰিব নোৱাৰে। এইটো এটা টেকনিকেল পইণ্ট, মই পিছত ক'ম বহলাই বেলেগ অনুষ্ঠানত। বা ঠিক আছে, মই এই তিনি শ্ৰেণীৰ মানুহকহে ৰাখিছোঁ, থলুৱা, খিলঞ্জীয়া আৰু ভূমিপুত্ৰ। কাৰণ এওঁলোকে কৰিব পৰা কাম এইখিনি। ঘৰত ধদুৱা মাৰি থকাতকৈ, BA পাছ কৰি বা BA ফেইল কৰি কি কৰোঁ কি নকৰোঁকৈ থকাতকৈ এজন যদি ইলেক্ট্ৰিচিয়ান হৈ উঠে, এজন যদি প্লাম্বাৰ হৈ উঠে, এজন যদি কাৰ্পেণ্টাৰ হৈ উঠে, এজন যদি সুদক্ষ ড্ৰাইভাৰ হৈ উঠে, তেওঁ ঘৰতে থাকি কেৰেলা বেংগলোৰলৈ নোযোৱাকৈ 15,000 পৰা 20,000 টকা বেছি গাঁৱৰ ঘৰত থাকি উপাৰ্জন কৰি মোৰ গাঁওখন বাচিব। মোৰ ভাওনা কৰিবলৈ আজি ল'ৰা নাই গাঁৱত, বিহুখন সম্পূৰ্ণকৈ গাবলৈ ল'ৰা নাই গাঁৱত, ৰাতি বিয়লি মানুহ এজন ঢুকালে খৰি দিবলৈ ল'ৰা নাই গাঁৱত। গাঁৱৰ অৱস্থা কি হৈছে আমি বুজি পাইছোঁ। গতিকে এই ল'ৰাজনে ঘৰৰ পাচলি বাগানখনো কৰি আহিব পাৰিব, খেতিলৈও যাব পাৰিব, তাৰ উপৰি চহৰলৈ ওলাই আহি তেওঁ 15,000 পৰা 17,000 টকা বা 20,000 টকা ঘটি লৈ যাব পাৰিব। এইটোৱে মোৰ আশা, আৰু সেই আশাটোৰে মই অগ্ৰসৰ হৈছোঁ। কাৰণ কিয়, আমাৰ এইটো গ্ৰীণ বেল্ট, আকাশ গগৈ ডাঙৰীয়াই কৈছে ঠিক আছে, কিন্তু মই নিজেও গাঁৱত একেবাৰে ভিতৰৰ গাঁৱত জন্ম হৈ অহা। মোৰ গাঁৱৰ চহৰলৈ আহিবলৈ 3টা বাধা আছিল, 2খন সাঁকো আছিল আৰু এখন বাঁহৰ দলং আছিল। এই 3টা বাধা অতিক্ৰম কৰিহে মই চহৰ পাইছিলোঁ। গতিকে খেতিৰ লাভ কি লোকচান কি মোৰ জনা আছে। গতিকে খেতি চহৰৰ পৰা ঘৰলৈ এটা পইচা লৈ যাব পৰা মানুহৰ কাৰণে খেতিটো লাভজনক। বুজিছোঁ, মানে কেঁচা টকাৰ অন্য এটা উৎস থাকিবই লাগিব, নগদ ধনৰ অন্য এটা উৎস থাকিব লাগিব। অকল খেতি কৰি আমাৰ এতিয়া যি মাটিৰ ভাগ, আমাৰ ককাহঁতৰ দিনত যিমান মাটি আছিলে এটা পৰিয়াল হৈ গৈছে, এতিয়া ভাগ হৈ এটা পৰিয়ালত এপুৰাতকৈ বেছি মাটি নাই অসমীয়া মানুহ। এপুৰাটো মই বেছিয়ে কৈছোঁ, গাইগুটীয়াকৈ হিচাপ কৰিলে 2 বিঘাতকৈ বেছি মাটি নাই। আৰু বেছিভাগ মাটিয়ে যিবোৰ ভাল শ্ৰেণীৰ মাটি,
সেইবোৰ চাওক ব্ৰিটিছে তাহানিতে বাগান কৰিলে আমাৰ মানুহবোৰ কি হ'ল ব্ৰিটিছৰ আমাৰ দ মাটিখিনি পালে নহয় ব্ৰিটিছৰ আক্ৰমণৰ সময়ত মানুহৰ আক্ৰমণৰ সময়ত আক্ৰমণৰ ভয়ত এই নদী কাষলৈ একদম দ জলঙা মাটি এইবোৰত বসবাস কৰিব ল'লে আৰু বহুতে খাজনা দিব নোৱাৰি ইস্তফা দিলে টাউনত যিবোৰ মানুহ থাকিলে যিসকল ব্ৰিটিছসকলৰ লগত মিলি থাকিলে তেওঁলোক টাউনত থাকিলে বাকী গোটেইখিনি গাঁৱলৈ গ'ল কোনোবা পাহাৰলৈ উঠি গ'ল গতিকে মানুহৰ হাতত খুব ভাল মাটি খুব কম পৰিমাণে আছে এইটো একদম সকলোৱে জানিব লাগিব বেছিভাগ মানুহৰ হাততে ভাল মাটি নাই আৰু যি মাটি আছে তাকো বান বিধ্বস্ত আমাৰ ইয়াত এতিয়ালৈকে এগ্ৰিকালচাৰ যিটো ইঞ্চুৰেঞ্চ ফচল বীমা যোজনা সেইটো এতিয়ালৈকে ভালকৈ হোৱা নাই আজি গাহৰি ফাৰ্ম কৰিছে অসমীয়া ল'ৰাই এই ৰিচেণ্টলি উজনি অসমত মোৰ দাদা এটাৰ প্ৰায় 3 কোটি টকাৰ গাহৰি মাৰি পেলাব লগা হৈছে খতম কালিং কৰিব লগা হৈছে ক'ৰ পৰা পাব শুনিবলৈ ভাল কথাবোৰ ক'বলৈ ভাল দেখিবলৈ ভাল নিজে যেতিয়া প্ৰেক্টিকেলি কৰা যায় তেতিয়া বুজা যায় যে গাঁৱৰ ল'ৰাবোৰে কিহৰ পীড়াত এইটো নাগাৰ অসম আন্দোলনৰ সময়ত এটা কথা খুব ওলাইছিলে মই খালি কথাবোৰ প্ৰেক্টিকেলি কওঁ যে অসমৰ ল'ৰাই ঠেলা নচলায় ৰিক্সা নচলায় ওলাইছিলে আৱেগিক ধৰণে কিন্তু এতিয়া চাওক যেতিয়াৰ পৰা বেটেৰী ৰিক্সা আহিলে এতিয়া ৰিক্সা বিহাৰীয়ে চলাই আছে নে বাৰু অসমীয়া ল'ৰাই চলাই আছে ঠিক সেইদৰে যেতিয়াৰ পৰা এই সৰু সৰু এপে বুলি এখন গাড়ী যে আহিলে এতিয়া আপুনি চাওকচোন ঠেলাৱালা নাইকিয়া হৈ গ'ল চব আমাৰ নলবাৰী ল'ৰাই গুৱাহাটী দখল কৰি 90% নলবাৰী ল'ৰা গতিকে অসমীয়া মানুহৰ এটা ঢং আছে এই তাহানিতে আহোম ৰজাই যে ধুদৰালি বনোৱাইছিল ধুদটো আমাৰ গাত আছেই তাহানি দিনৰে কথা গতিকে আমাৰ ল'ৰাই অকণমান ইলাইট ক্লাছত থাকিব বিচাৰে আকাশ গগৈ যিটো সহজে কৰিব পৰা একদম মানে এই তলত নামি গৈ নোৱাৰাতহে কৰে বহুত ধন্যবাদ মানস ৰবীন মই এইখিনিতে ল'ব লাগিব ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি ইয়াৰ পিছত মই উত্তৰ বিচাৰিম আকাশজ্যোতি গগৈৰ পৰা পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ আকাশজ্যোতি গগৈ আপুনি কৈছিল যে আমি বিকল্প পথ কৃষিৰ মাজেদি পাম বা কৃষি কেন্দ্ৰিক বা পশুপালন এনেকুৱা ধৰণৰ ব্যৱস্থাৰ দ্বাৰা পাম আমাৰ বিকল্প কথাটো মই অলপ পতিয়ন গৈছিলোঁ কিন্তু মানস ৰবীনে মোক যিখন প্ৰতিচ্ছবি আমাৰ আগত দাঙি ধৰিলে তাৰ পৰাও এই কথাটোও সত্য যে আমাৰ যিটো ভূমি বণ্টন ব্যৱস্থা তাত কিন্তু একোটা পৰিয়ালত এতিয়া 2 বিঘাতকৈ বেছি মাটি নাই সেই কথাটো কিন্তু সঁচা আৰু আমি ভাল মাটিখিনি নাপালোঁ এই কথাটোও সঁচা যে ব্ৰিটিছে চাহ বাগিচা কৰি আটাইতকৈ ভাল মাটিখিনি লৈ গ'ল আৰু ওখ মাটিখিনিত আমাৰ অলপ চলপ কুঁহিয়াৰ খেতি কৰিছিলে কিছুমান মানুহে আজিকালি কুঁহিয়াৰ খেতিও বৰ কষ্ট হয় সেইকাৰণে বাদ দি দিছে আৰু চাহ বাগিচা নতুনকৈ পাতিবলৈ লৈছে কিছুমান অঞ্চলত আকাশজ্যোতি গগৈ মই প্ৰশ্নটো আছিলে জাতীয় অৰ্থনীতিৰ বিষয়ে জাতীয় অৰ্থনীতিৰ ধাৰণাটো মই এইকাৰণে কৈছোঁ চাব আজি পাঞ্জাৱত বা হাৰিয়ানাত শিখসকলে খেতি কৰি তেওঁলোকে এটা নিজৰ অৰ্থনীতি গঢ়ি তুলিলে তেওঁলোকৰ মাটিৰ পৰিমাণটো প্ৰত্যেকটো পৰিয়ালত বহুত ডাঙৰ আছিল আৰু তেওঁলোকে অতি সোনকালে যন্ত্ৰচালিত ব্যৱস্থালৈ নিজকে লৈ গ'ল নাঙলেৰে খেতি কৰাৰ দিন কেতিয়াবা বাদ দি দিলে আৰু যন্ত্ৰচালিত ব্যৱস্থালৈ লৈ গ'ল তেওঁলোকে বহুত সোনকালে বিদেশলৈ গৈ বিশেষকৈ কানাডা আৰু অষ্ট্ৰেলিয়ালৈ গুচি গ'ল বহুত ল'ৰা ছোৱালী তালৈ পঠাই দিলে তেওঁলোকৰ ৰেমিটেন্স আহিল তাৰ পৰা পইচা আহিল আৰু আজি সমগ্ৰ ভাৰতবৰ্ষত আপুনি চাওক গুৰুদ্বাৰাবিলাকৰ চেহেৰাবিলাক দেখিছে 4-5জন পাঞ্জাবী ট্ৰাক ড্ৰাইভাৰ গোট খালে এটা গুৰুদ্বাৰা বনাব পৰা অৱস্থা আছে কিন্তু আমাৰ অসমীয়া মানুহে যুগ ধৰি খেতি কৰি আছে কিন্তু নামঘৰ বনাবলৈ চৰকাৰে পইচা দিব লাগে সত্ৰকেইখন ৰাখিবলৈ চৰকাৰে পইচা দিব লাগে সমাজে আমাৰ নামঘৰকেইটাও ৰাখিব নোৱাৰে সত্ৰকেইখনো ৰাখিব নোৱাৰে আমাৰ এই ধৰণৰ এটা অৰ্থনীতি কেতিয়া গঢ় লৈ উঠিব যদি আমি খেতিৰ ওপৰতে বেছি জোৰ দি থাকোঁ আকাশজ্যোতি গগৈ মানে আমি খেতিৰ কথাটো কওঁ যে খেতি কৰোঁ বুলি কিন্তু খেতিটো জানো ভালকৈ কৰোঁ কেতিয়াবা আপুনি এইটোৱে চাওক আমি খেতিটো কোনোদিন ভালকৈ কৰিয়ে নাপালোঁ মানে মই এইটো কাৰণেই কৈছোঁ আমি খেতিটো ধৰক কি হয় ইয়াৰ আমি যে খেতিটোতো এটা খেতিয়ে কৰোঁ বছৰেকত ধান খেতিটো কৰোঁ কিন্তু এতিয়া আপুনি চাওক আজিৰ ডেটত আমাৰ মিডিল ক্লাছ ফেমিলি যিখিনি মধ্যবিত্ত চবেই গৌৰৱেৰে কয় যে ধান চাউল কি চাউল খায় মই ব্ৰেণ্ডটোৰ নাম নকওঁ বিহাৰৰ চাউলটোৰ কথা কয় বিহাৰৰ চাউল এটা আছে ব্ৰেণ্ড আপুনি চব ডাঙৰ দোকানতে দেখিব আৰু আমিও প্ৰায়ভাগ মানুহেই আপুনি ঘৰত সুধিলেও গম পাব যে সেই চাউলটোৱে খাই অলপ কাৰণ শুকান নিচিনা চাউলটো খাবলৈ অলপ বাসমতি আৰু জহাৰ মিক্স হয়
আৰু সেইটো বিহাৰত তেওঁলোকৰ ডাঙৰ 1000 কোটি টকাৰ ডাঙৰ ফেক্টৰী আছে আৰু তাৰ পৰাই আমাৰ ইয়াত আহে গতিকে আপুনি হেতুৱে চাওক যে আমি চাউলটোৱে কৰোঁ ধানটোৱে কৰোঁ কিন্তু তথাপিতো আমি আমাৰ মধ্যবিত্ত মানুহখিনিয়ে আমাৰ লোকেল চাউলটো খাই ভাল নাপায় গতিকে মই সেইদিনাখন এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিয়ে তেওঁলোকক সুধিছিলোঁ যে এই চাউলটোতো খায় হয়তো আপোনালোকৰ ঘৰবোৰতো খায় আমি আমাৰ কৰা যিটো খাওঁ সেই চাউলটোনো কেলৈ উলিয়াব নোৱাৰোঁ আমাৰ পথাৰত কি নহ'ব নি এই চাউলটো তেওঁলোকে কৈছে হ'ব মানে তেওঁলোকে কৈছে এইটো কোনো ভবাই নাই ভালকৈ মানে মই সেইটোৱে কৈছোঁ যে আমি খেতিটো আমি কি হৈছে আজি আপুনি যদি 30 বছৰ আগৰ কথা চাই এতিয়া 2000 আমাৰ চাউলটো ক'লৈ যায় সেইটো ধৰক আমাৰ চাউলটো আমাৰতো সাৰপ্লাছ আছে আমাৰতো উদ্বৃত্ত আছে আমাৰ মেক্সিমাম চাউল আজিকালি ধৰক যিখিনি গৈ আছে FCI-লৈ গৈ আছে FCI-লৈ গৈ আছে আৰু বাকী লোকেল যিখিনি আছে আমি লোকেল কনজিউম কৰোঁ মানে এই যে ফ্ৰী চাউল কোটাটোত আমাৰ চাউল সোমাই আছে মই সোমাব পাৰে সেইটো সোমাব পাৰে কিন্তু মই আপোনাক FCI-লৈ গৈছে যেতিয়া তেনেকৈ কিন্তু এটাই কথা মই কৈছোঁ কি আমাৰ যিখিনি মধ্যবিত্ত মানুহৰ যিখিনি বজাৰত উপলব্ধ আপুনি ধৰক ধানৰ আমাৰ চাউল যিটো লোকেল চাউলটোত 38-40 ৰুপিজত পোৱা যায় বা 45 খুব বেছি কিন্তু আমি বিহাৰৰ চাউলটো খাই আছোঁ 70 টকা 72 টকা কেজি দি খাই আছোঁ তাতকৈ অলমষ্ট 50% বেছি দাম দি খাই আছোঁ কিন্তু সেই চাউলটো যদি আমাৰ ইয়াৰ খেতিয়কে কৰে মানে মই এইটোৱে কৈছোঁ খেতি মানে আমি এনেকুৱা ধৰণৰ ধৰক আমি গতানুগতিক খেতিখিনিক বা যিখিনি এতিয়া ধৰক মানস বিন্দা ঠিকেই কৈছে বাৰু যে আমাৰ মাটিৰ সংখ্যা কম 5 বিঘা মাটি ধৰি লওক 5 বিঘা মাটি মই এইটোৱে আজি লাষ্ট কেইবছৰমানৰ পৰা নিজেও চাই আছোঁ বা সকলোকে সুধোঁ এগ্ৰিকালচাৰৰ যিকেইজন চাইণ্টিষ্ট হয় এগ্ৰিকালচাৰ প্ৰফেচাৰ হয় তেওঁলোকক সুধোঁ যে আমাৰ যদি 10 বিঘা মাটি এটা আছে আপোনালোকে এনেকুৱা এটা থিয়ৰী বনাইছে নাই যে 10 বিঘা মাটি কাৰোবাৰ আছে তেওঁ 10 বিঘা মাটিৰ পৰা হাঁহ কুকুৰা ধান সৰিয়হ কৰি পিনি তেওঁ বছৰেকত এটলিষ্ট 30,000 টকাকৈ মন্থলি চাবলৈ গ'লে 3,60,000 টকা তেওঁ ঘটিব পৰা কিবা এটা আপোনালোকে ছিষ্টেম বনাইছে নাই কি কৰিলে ধৰক বোলে হাঁহ 500জনী পুহিব লাগিব ছাগলী 10জনী পুহিব লাগিব বা ধান খেতি 10 বিঘা সেইটো কি ছিষ্টেম বনাইছে কিন্তু উত্তৰটো মই ভালকৈ নাপাওঁ আজিলৈকে সেই উত্তৰটো আকাশজ্যোতি গগৈ ধন্যবাদ মই ডাক্তৰ শৰ্মাৰ ওচৰলৈ আহিছোঁ মই আকৌ পুনৰ একেটাই প্ৰশ্ন যে এটা জাতীয় অৰ্থনীতি চাব মই NRI সকলক বহুতক প্ৰশ্ন কৰি চাইছোঁ আমাৰ বহুত মানুহ বিদেশত আছে আৰু বহুত মানুহে বিদেশত ভাল ভাল কাম কৰি আছে এওঁলোকে কিন্তু গুজৰাটৰ NRI ভোজৰ ভূমিকম্পৰ পিছত গুজৰাটৰ NRIয়ে ভোজখন পুনৰ নিৰ্মাণত 50% বৰঙণি আগবঢ়ালে মানে ভোজখন পুনৰ নিৰ্মাণত আটাইতকৈ চৰকাৰৰ যিমান কণ্ট্ৰিবিউশ্যন আছিলে তাৰ সমান কণ্ট্ৰিবিউশ্যন ভোজৰ NRIৰ কণ্ট্ৰিবিউশ্যন আজি কেৰালা এই ৰাজ্যখনৰ অৰ্থনীতি GDPৰ 30% আই এম অন ৰেকৰ্ড GDPৰ 30% ৰেমিটেন্সৰ ওপৰত নিৰ্ভৰশীল পইচাখিনি বাহিৰৰ পৰা আহে মই NRI সকলক অসমীয়া NRI সকল যাক লগ পাওঁ তেওঁলোকক মই সুধিছোঁ সকলোৰে এটা উমৈহতীয়া উত্তৰ সেইটো হ'ল যে আমাৰ মানুহবোৰ চোকা মানুহ পঢ়া শুনাত ভাল মানুহ তেওঁলোক বাহিৰলৈ গৈছে তেওঁলোকে সেৱা খণ্ডত কাম কৰি আছে ছাৰ্ভিচ ছেক্টৰত কাম কৰি আছে যিটো কাৰণে তেওঁলোকে ৰেমিটেন্স হিচাপে গুজৰাটী মানুহৰ নিচিনাকৈ বহু টকা পঠাই দিবলৈ আমালৈ ঘূৰাই পঠাব নোৱাৰে আৰু আকাশজ্যোতি গগৈ আৰু মানস ৰবিনে যিটো পিকচাৰ দিছে যিটো প্ৰতিচ্ছবি দিছে এই প্ৰতিচ্ছবি মতে আমি আচলতে এটা জাতীয় অৰ্থনীতি গঢ়ি তোলাটো আমাৰ কাৰণে খুব ডাঙৰ প্ৰত্যাহ্বান আপুনি কি ভাবে নাই এইবিলাক যিখিনি এখেতসকলে কথাখিনি কৈছে এইবিলাক সঁচা হয়েই আমাৰ খেতিৰ মাটিৰ অভাৱ অন্যান্য আন্তঃগাঁথনিগত অসুবিধা আছে কিন্তু এইবিলাকৰ পিছতো মই ভাবোঁ যে অন্যতম যিটো আমাৰ সংকট বা সংশয় বুলিয়ে কয় বা আমাৰ যিটো দুৰ্বলতা বুলি যদি ক'ব খোজোঁ আমাৰ কিন্তু যিটো কৰ্মস্পৃহাৰ অভাৱ আৰু মানে কাম কৰাৰ যিটো আমাৰ কাম কৰাৰ প্ৰতি আমাৰ অনাসক্তি কাম কৰিব নোখোজোঁ এইটো কিন্তু এটা গুৰুতৰ মানে কথা বুলি মই ভাবোঁ কাৰণ মই এটা উদাহৰণ দিব খোজোঁ শেহতীয়াকৈ এইটো বাতৰি কাকতো ওলাইছে মোৰ নিজৰ গাঁৱৰ ওচৰৰে এজন ব্যক্তি তেওঁ এতিয়া গুৱাহাটীত প্ৰথমতে পেকেটত আনি কিছুমান পচন সাৰ বিক্ৰী কৰিছিল দোকানে দি ফুৰিছিলে এতিয়া তেওঁ এটা কৰিলেগৈ টাব চইল বুলি যিটো কয় ফুলৰ টাবৰ কাৰণে যিটো মাটি বা সাৰ যিখিনি লাগে সেইটো লাহে লাহে কৰি এতিয়া তেওঁ ইমান বিশাল ব্যৱসায় হৈছে তেওঁৰ যে মাহে 7-8 লাখ টকাৰ তেওঁৰ ৰেভিনিউ জেনেৰেট হয় প্ৰত্যেক মাহত তেওঁৰ নামটো ক'বনে নামটো মই পাহৰি গ'লোঁ কেইদিনমান আগতে ভৱিষ্যতে মই ৰাইজৰ আগত চিনাকি কৰি দিয়াৰ অৱকাশ ৰাখিলোঁ আৰু তেওঁ এতিয়া অৰ্গেনিক ফাৰ্মিঙৰ কাৰণে মাটি লৈছে তাত এইবিলাক উৎপাদন কৰিব তেনেকুৱা অন্যান্য বহুতখিনি এনেকুৱা আমি বিচাৰিলে আচলতে আমি যদি আপোনালোকে সংবাদ মাধ্যমৰ পৰাও যদি খবৰ কৰে এনেকুৱা ভাল ভাল উদাহৰণ কিছুমান আছে এতিয়া মাটি নাথাকিলে খেতি কৰিব নোৱাৰিলেও কৰিব পৰা আন বহুত কাম আছে যিবিলাক আমি নকৰোঁ আপোনালোকে চবেই জানে আজি যদি গাঁৱত যদি মোৰ
বাৰীখন পৰিষ্কাৰ কৰিব লাগে, হাজিৰা দিবলৈ মানুহ এজন আমি বিচাৰি নাপাওঁ, বেলেগৰ পৰা আনিব লাগে। কি কাৰণে তাত মানে এনেকুৱা নহয়, মানুহৰ অভাৱো নহয় চব সময়তে। এই কামবিলাক কৰাৰ প্ৰতি যিটো অনীহা, তেওঁলোকে যে লাজ কৰে বা এই কথাবিলাক কিন্তু আছে। আপুনি মিস্ত্ৰীৰ কথা কওক, বাকী বা ঘৰৰ মানে কনষ্ট্ৰাকশ্যনৰ পাৰ্টতে কওক, অন্যান্য ক্ষেত্ৰত কওক, প্লাম্বিঙতে কওক, এনেকুৱা কিন্তু কৰিব পৰা কাম বহুত আছে। আৰু এইবিলাক অসন্মানজনকো নহয়। এনেকুৱা উদাহৰণো মোৰ লগত আছে যে গুৱাহাটীত প্লাম্বাৰ হিচাপে কাম কৰি এতিয়া 3 বেডৰুম ফ্লেট কিনিছে অসমীয়া ল'ৰা মোৰে চিনাকি। হয়, আজি 10 বছৰ উলুবাৰীত পাচলি বেপাৰ কৰিছে, 3 বেডৰুমৰ ফ্লেট কিনিছে। আজি 3 মাহ আগতে, আজি 6 মাহ আগতে মাৰুতি গাড়ী লৈছে। হয়, পাচলিৰ বেপাৰ। গতিকে আমাৰ যিটো কাম কৰাৰ যিটো মানে আমাৰ অনিচ্ছা বা আমাৰ যিটো কি বুলি কয়, আপুনি লাগিলে গোটেইখন এনেই ঘূৰি ফুৰিব, অন্যান্য অসুবিধা আছে, কিন্তু আমি যদি সেইটো যদি আমাৰ স্বাৱলম্বিতা যদি আমি আনিব লাগে, কামৰ প্ৰতি আগ্ৰহটো সৃষ্টি কৰিবই লাগিব। আৰু এটা যিটো সময়ত পৰিৱেশ আছিল যে আমি যিকোনো কাম কৰা নাছিলোঁ, কিন্তু আজি বাধ্যত পৰি হ'লেও নিজৰ জীৱিকাৰ কাৰণে সেইবিলাক কামৰ প্ৰতি আগবাঢ়ি যাব লাগিব। অসম আন্দোলনৰ সময়ত আমি দেখিছিলোঁ স্বাৱলম্বী বুলি কৈ পেলাই জোতা পলিচ কৰা পৰ্যন্ত কাম কৰিছিলে, সাময়িক ক্ষণস্থায়ী হৈছিলে। কিন্তু আমি সেই সময়তকৈ এতিয়া অৱস্থাটো আৰু বেয়া হৈছে, আৰু কাম নকৰা হৈছে মানুহে কৰিব পৰা কামবিলাক, যিবিলাকৰ জৰিয়তে আপুনি যে ইলেক্ট্ৰিচিয়ান হোৱাটো, প্লাম্বাৰ এজন হোৱাৰ ক্ষেত্ৰত এজন ভাল মিস্ত্ৰী, তেনেকুৱা কাঠৰ মিস্ত্ৰী এতিয়াও বহুত আছে আমাৰ অসমীয়া ল'ৰা। তেওঁলোকে খুব ভাল উপাৰ্জন কৰি আছে, পৰিয়াল চলাই আছে। গতিকে এই কামৰ প্ৰতি আগ্ৰহটো আমি কিন্তু সৃষ্টি কৰিব লাগিব। কাৰণ অন্যান্য অসুবিধা, মাটি বাৰী আমি এতিয়া বঢ়াই দিব নোৱাৰোঁ। কি কৰিব, গৈ পেলাই চকীদাৰ চাকৰি এটা বেলেগ এখন ৰাজ্যত গৈ কৰাতকৈ এইবিলাক কামৰ মানে বিকল্প আমাৰ সন্মুখত আছে। হয়, কিন্তু আমি সেই বিকল্পটো ধৰিব পৰা নাই। তাকে কৰ্মক্ষেত্ৰটো বেলেগে গ্ৰাস কৰিছে। মানস ৰবীন, মই বছৰ আৰম্ভণিতে আপোনাৰ মুখৰ পৰা শুনিব খোজোঁ, আপুনিতো দিহিঙে দিপাঙে ঘূৰি ফুৰা মানুহ আৰু সংগঠিত কৰি আছে খিলঞ্জীয়া যুৱকক। ক'ত আপুনি ভাল ভাল কাম দেখিছে? যেনেকৈ আকাশজ্যোতিয়ে বাহুবলী কণী উলিয়ালে, তেনেকুৱা বহুত উদাহৰণ নিশ্চয় আছে। যেনেকৈ পচন সাৰৰ কথাটো ক'লে মাত্ৰ ডাক্তৰ শৰ্মাই। বহু মানুহে কাম কৰি আছে, যেনে মানে বহু ক্ষেত্ৰত। আপুনি 2-এটা উদাহৰণ দিয়কচোন, আমাৰ দৰ্শকসকল অনুপ্ৰাণিত ধৰণে। আমাৰ যিবোৰ ধৰক আগতে ব্যৱসায় বুলি ক'লে অসমীয়া ল'ৰাবোৰে এই চৰকাৰী ঠিকা টুকুলিটোৱে বুজি পাইছিল, কিন্তু এতিয়া নতুনকৈ বেলেগ ছেক্টৰত অসমীয়া ল'ৰা সোমাইছে। কিন্তু কিছুমান ছেক্টৰ আছে যিবোৰ ছেক্টৰত আমাৰ ল'ৰা একেবাৰে নাই বুলি ক'ব পাৰি, 2-এজনৰ বাহিৰে। সেইবোৰ ছেক্টৰলৈ মই ল'ৰাবোৰক আগ্ৰহী কৰিব বিচাৰিছোঁ। মই সেইকাৰণে সকলো জিলালৈ গৈছোঁ, অৱস্থা সম্পন্ন যিবোৰ ল'ৰা তেওঁলোকক আগ্ৰহী কৰি তুলিব বিচাৰিছোঁ। প্ৰথম কথাটো হ'ল, চাব, আমাৰ ক্ষুদ্ৰ চাহ খেতিটো খুব ধুনীয়া, আমাৰ গ্ৰাম্য অৰ্থনীতিৰ কাৰণে খুব ধুনীয়া এটা প্ৰজেক্ট আছিল। এইখিনিতে মই মানস ৰবীন, মই এইখিনিতে এটা কথা আণ্ডাৰলাইন কৰিব খোজোঁ। ক্ষুদ্ৰ চাহ খেতি চৰকাৰৰ কোনো সহায় অবিহনে অসমীয়া মানুহে নিজৰ উৰ্বৰ মস্তিষ্কৰে উদ্ভাৱন কৰা এটা কিন্তু ব্যৱস্থা হয়। এইটো কিন্তু অসমীয়াই নিজে কৰা। এতিয়া তাতে অসুবিধাটো কি হৈছে চাব, আমি প্ৰত্যেকবোৰ বস্তুত কিছুমান কথাত এটা লেভেলত গৈ তাৰমানে গভৰ্ণমেণ্টখনৰ ছাপৰ্টটো খুব দৰকাৰ হৈ যায়। সেইটো আকাশজ্যোতি গগৈও স্বীকাৰ কৰিব বা আমাৰ জাতীয় বিদ্যালয়ৰ শৰ্মা ডাঙৰীয়াও স্বীকাৰ কৰিব যে আপুনি যিহেতু এখন গভৰ্ণমেণ্টৰ তলত আছে ন, গতিকে সকলো কাম আপোনাৰ নিজৰ ইচ্ছামতে নহ'ব। কিছুমান বেৰিয়াৰ তেখেতসকলৰ ফালৰ পৰা আহিব পাৰে বা কিছুমান সহায় আপোনাৰ তেখেতসকলৰ ফালৰ পৰা আহিব পাৰে। এতিয়া ক্ষুদ্ৰ চাহ খেতিয়কসকলে আজি বহু বছৰ ধৰি এটা দাবী কৰি আন্দোলনো কৰি আছিলে, চাহপাত পেলাই দিবলগীয়া হৈছিলে। সেইটো কিয় হৈছে? কাৰণ তেওঁলোকে এমএছপি বিচাৰিছে, নহয়, আমাৰ অসমীয়া এণ্টাৰপ্ৰেনাৰৰ অভাৱ। অসমীয়া কোনো এজন ব্যৱসায়ীয়ে চাহপাতৰ এটা ব্ৰেণ্ড খাৰা কৰিব নোৱাৰিলে যে মোৰ ফেক্টৰীত তোমালোকে চাহ দিবাহি, তোমালোকে ইমান দাম পাবা। সেই দৃঢ়তা থকা এজন অসমীয়া ব্যৱসায়ী আজিলৈকে নাপালোঁ। তেওঁলোকে আজি চাহ ক'ত দিবগৈ লাগে? কোনোবা বাগানৰ কলঘৰত, তাৰ বাহিৰে তেওঁলোকৰ হাতত অন্য কোনো অপশ্যন নাই। বটলিফ ফেক্টৰী কেইটা অসমীয়া হাতত আছে? নাই, খুব কম। আৰু বটলিফ ফেক্টৰীয়ে কোনটো ৰেটত কিনিব? চাহৰ যিটো ৰেট চলি আছে, যদি এটা নিজা ব্ৰেণ্ড থাকিলেহেঁতেন, বোলে আছাম টি বা আছাম টি আমুক বোলে ব্ৰেণ্ড, সেইটো চাহেই বোলে অসমৰ মানুহে খায়, তেতিয়া সেই বিক্ৰী দামটো কেতিয়াও নকমিলেহেঁতেন। আমি চাহৰ কেঁচা পাতৰহে দামটো কমে, কি বজাৰৰ চাহটোৰ দাম নকমে, কিন্তু বজাৰৰ চাহটো প্ৰায় একে থাকে। মানস ৰবীন, আপুনি ঠিক কৈছে। চাহটো এটা ডাঙৰ কেলেংকাৰী, এইটো এটা তদন্ত হোৱাটো উচিত। এটা ডাঙৰ কাৰ্টেল আছে, যিটো কাৰ্টেলে ইয়াৰ প্ৰাইচটো সদায় তলত ৰাখে আৰু সেইটো প্ৰাইচত আমাৰ মানুহে বিক্ৰী কৰিব লগা হয়।
এই কাৰ্টেলটো নভঙালৈকে বা এই কাৰ্টেলটোক চিহ্নিত কৰিব নোৱাৰালৈকে ক্ষুদ্ৰ চাহ খেতিয়ক বাদ দিয়ক কোনো চাহ বাগিচাই উন্নতি কৰিব নোৱাৰে এই কথাটো খাটা এতিয়া কথাটো হ'ল কি এই চাহ বাগিচা ক্ষুদ্ৰ চাহ খেতিয়কসকলক লৈ যদি আজিকালি ঢেৰ কিবা কিবি আহিছে গভৰ্ণমেণ্টৰ ফালৰ পৰা সুবিধা আমাৰ বহুতে সুবিধাবোৰ ল'বও নাজানে স্মল ফাৰ্মাৰ্ছ কি SPF নে কিবা এটা আছে নহয় কিমান কোটি টকা FPC বনায় তেওঁলোকে নিজে কলঘৰ বনায় নিজা ব্ৰেণ্ডৰ চাহ বনায় ধুনীয়াকৈ বিক্ৰী কৰিব পাৰে সেই ধৰণৰ কথা ডিপাৰ্টমেণ্টৰ মানুহবোৰে আচলতে তেওঁলোকক সংগঠিত কৰিব লাগে নকয় নহয় কয় চাগে সংগঠিত কৰাত অসফল হৈছে বা তেওঁলোকৰ কথাত বিশ্বাস কৰা নাই চাগে সেইটো এটা এক নম্বৰ আমাৰ গ্ৰীণ বেল্ট আমাৰ ইয়াত টেঙাৰ প্ৰডাকশ্যন প্ৰচুৰ হয় টেঙা বিশেষকৈ টেঙা প্ৰিজাৰ্ভ কৰি ৰাখি কেনেকৈ বাহিৰৰ আউটলেটলৈ দিব পৰা যায় সেই ধৰণৰ এটা সাংঘাতিক ডাঙৰ ব্যৱসায় অসমত গঢ়ি উঠিব পাৰে ঠিক তেনেকৈ আমাৰ বোৱনীৰ অভাৱ নাই আমুক অভাৱ নাই বুলি আগতে মহাত্মা গান্ধীৰ দিনতে কৈ গৈছিলে গতিকে আমাৰ বয়ন উদ্যোগটোত বহুত কাম হ'ব পাৰে উদ্যোগ মানে অকল এই কল কব্জা থকা উদ্যোগটোৱে উদ্যোগ নহয় এইবোৰ বহুত ডাঙৰ ডাঙৰ উদ্যোগ আজি এইবোৰ উদ্যোগ কৰি মণিপুৰ বহুত আগবাঢ়ি গৈছে থাইলেণ্ড বহুত আগবাঢ়ি গৈছে কাপোৰত আমাৰ কাপোৰ নিৰ্মাণ কৰিব পৰা বব পৰা মণিপুৰৰ কথা আপুনি কৈছে মণিপুৰী শাৰী এতিয়া টাংগাইলত বাংলাদেশত উৎপাদন হয় ইয়ালৈ যিবোৰ মণিপুৰী আটাইতকৈ ভাল কোৱালিটিৰ শাৰী পাব এইবোৰ চব বাংলাদেশৰ পৰা ইয়ালৈ ঘূৰি আহে মণিপুৰৰ নিজৰ মানুহে খুব কম সংখ্যক শাৰী উৎপাদন কৰিছে বাংলাদেশ এটা বৰ ডাঙৰ উদাহৰণ বাংলাদেশততো আৰু ক'বই নালাগে কাৰণ তাত আত্মনিৰ্ভৰশীল কৰিবলৈ আৰু তাৰ এণ্টাৰপ্ৰেনাৰবোৰে এই ধৰণৰ কামত পইচা নিৱেশ কৰিলে মানে ধৰক বহুত ডাঙৰ এটা বয়ন উদ্যোগ সেইটোত পইচা লগা তো আমাৰ কথাবোৰ কি হৈছে আমাৰ অসমীয়া মানুহ ধনী মানুহ এই তাহানি মণিৰাম দেৱানৰ পিছৰ পৰা অসমৰ ধনী মানুহ বুলি যদি আজি আপোনাকে মই সোধোঁ ইমান বছৰ সাংবাদিকতাত আছে কোন বাৰু অসমৰ ধনী মানুহ পলিটিচিয়ানকেইজনৰ বাহিৰে বেলেগ ধনী মানুহ আপুনি দেখে নেকি পলিটিচিয়ান ঠিকাদাৰ হয়নে অসমৰ ধনী মানুহ লাগিব অসমীয়া ইকনমিটোক ছাপৰ্ট কৰিবলৈ অসমৰ ধনী মানুহ লাগিব যিহেতু এজন ধনী মানুহ নাই মই ভাবোঁ যে অসমৰ অৰ্থৱান মানুহখিনি ইউনাইটেড হ'ব লাগিব তেতিয়াহে অসমৰ এটা জাতীয় অৰ্থনীতি গঢ় লৈ উঠিব বহুত ধন্যবাদ মানস ৰবীন এইখিনিতে মই খন্তেক সময়ৰ বাণিজ্যিক বিৰতি ল'ব লাগিব ইয়াৰ পিছত মই পুনৰ আকাশজ্যোতি গগৈৰ ওচৰলৈ যাম পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ আকাশজ্যোতি গগৈৰ ওচৰলৈ যাব খুজিছোঁ সময় কমি আহিছে আকাশজ্যোতি গগৈ আপুনি বাহুবলী কণী উৎপাদন কৰে আপুনি আপোনাৰ গড় হিচাপত উৎপাদন কিমান বৰ্তমান প্ৰায় আমি 1 লাখ কণী ডেইলি উৎপাদন কৰোঁ দৈনিক 1 লাখ কণী উৎপাদন কৰে আৰু আপোনাৰ নিশ্চয় ব্যৱসায়টোত ধাৰণা আছে যে অসমত কণীৰ চাহিদা কিমান দৈনিক বৰ্তমান প্ৰায় 50 লাখৰ ওপৰত হ'ব 50 লাখৰ ওপৰত স্থানীয়ভাৱে কিমান উৎপাদন হয় আপুনি কিমান দূৰ জানে 10 লাখৰ ভিতৰত 10 লাখৰ ভিতৰত তাৰ মানে 40 লাখ কণী দৈনিক আমাক লাগে যিটো বাহিৰৰ পৰা আহে এইটো এটা খবৰ অসমীয়া যুৱকৰ বাবে মই এতিয়া আপোনাক আকাশজ্যোতি গগৈ আপুনি উজনিত কাম কৰি আছে আৰু আপোনাৰ কণী শদিয়াৰ পৰা ধুবুৰীলৈকে চলে আপুনি দুটামান মোক উদাহৰণ দিয়কচোন আপুনি লগ পোৱা আপোনাৰ দৰে এণ্টাৰপ্ৰিনাৰ যি খুব ভাল কাম কৰি আছে আপোনাৰ দৰে চক দুই এটা মোক কওক যিটো আমাৰ দৰ্শক অলপ অনুপ্ৰাণিত হ'ব ডেভিড গগৈ বুলি আছে তেওঁ খুব ইয়ং ল'ৰা তেওঁ এটা ব্ৰিক এটা কৰিছে তেওঁ য'তে আছাম ইঞ্জিনিয়াৰিং কলেজৰ পৰা ষ্টাৰ্টআপ হৈ কৰা তাৰপিছত মই উপমিন্দ্ৰ বৰকাকতিৰ কথা ক'ম তেওঁ উল্লাহ টি বুলি এটা কৰিছে যিটো ড্ৰিংক পেকেজ মানে যিটো টি কৰিছে খুব ভাল কাম কৰিছে চলিছে খুব ভাল উল্লাহটো চলিছে ভাল বজাৰ পাইছে উল্লাহো পাইছে বজাৰ ডেভিডোটো ধুনীয়া ভাল কাম কৰি আছে সি এটা ষ্টাৰ্টআপটো জাষ্ট সি কলেজৰ পৰা ষ্টাৰ্ট কৰা ষ্টাৰ্টআপ এতিয়া তাৰ 100 কোটি টকাৰ তাৰ যিটো ভেলুৱেশ্যন 100 কোটি টকাৰ ওপৰত হ'ব লাগিব আমি যিখিনি এতিয়া অসমীয়া অৰ্থনীতিৰ কথা পাতি আছোঁ আমি বিশেষকৈ ধৰক কৃষিৰ লগত জড়িত তেনেকৈ পাতি আছোঁতো কৃষি অৰ্থনীতিৰ লগত মই এটাই কথা কৈছোঁ কি আমি খেতিটো এনেকুৱা এটা বস্তু বুলি ধৰি ল'লোঁ বা এতিয়াও ধৰি লৈছোঁ য'ত আমি শ্ব'ৰুম এটাত ইনভেষ্ট কৰিম কিন্তু খেতিত ইনভেষ্ট নকৰোঁ খেতিটো কি হৈছে আমাৰ ভগৱানে দিয়া পানী বা বাকী তেনেকুৱা পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰিয়ে খেতিটো হ'ব
গতিকে আমি যিটো এগ্ৰিকালচাৰ এলিট ইণ্ডাষ্ট্ৰিজত যেতিয়ালৈকে আমি পইচা ইনভেষ্ট নকৰোঁ, আপুনি ধৰক পাঞ্জাৱৰ কথা ক'লে, পাঞ্জাৱত এতিয়া কোটি কোটি টকা ইনভেষ্ট কৰে। আমি খেতিত পইচাটো যেতিয়া ইনভেষ্ট কৰিম, কিবা এটাত পইচাটো ইনভেষ্ট কৰিব লাগিব। গতিকে আৰু তাৰ লগতে ধৰক আমি যিটো মানস অবিন্দাই কৈছে যে নহয় আমি গভৰ্ণমেণ্টৰ যিটো স্কিমখিনি, ছাবচিডি স্কিমখিনি, আৰু বিশেষকৈ এগ্ৰি এলিট ইণ্ডাষ্ট্ৰিজত গভৰ্ণমেণ্ট ছাবচিডি নোহোৱাকৈ পৃথিৱীত কোনো দেশে প্ৰডাকশ্যন কৰিব নোৱাৰে। আপুনি যদি চাই আমেৰিকা কৰ্ণ ইণ্ডাষ্ট্ৰিটো, আমেৰিকাৰ গোটেইখিনি তেওঁলোকৰ অলমষ্ট 60% ছাবচিডিত চলি আছে, 60-70% ছাবচিডিত চলি আছে। ভাৰতবৰ্ষৰ যিকোনো ৰাজ্য চাই, পঞ্জাৱ চাই, হাৰিয়ানা চাই, চব 50%ৰ ওপৰ ছাবচিডিত চলি আছে। গতিকে আমি সেই কৃষিত আমাক যথেষ্ট পৰিমাণৰ ছাবচিডি লাগে, এগ্ৰ এলিট ইণ্ডাষ্ট্ৰিজত ছাবচিডি লাগিব। আৰু তাৰ উপৰি আমি যিখিনি কথা কৈ আছোঁ যে আমি আমাৰ ল'ৰা ছোৱালী বাহিৰলৈ যাব নালাগে বা সৰু, মই কওঁ যে কিন্তু মই অলপ উল্টা ফালৰ পৰা চাওঁ। আমাৰ ল'ৰা ছোৱালীয়ে খেতিও কৰিব লাগিব, বাহিৰত গৈ চাকৰি কৰিব লাগিব। কাৰণ নহ'লে আমি চাওক, এতিয়া আপুনি যদি এই যিটো যে লোকেল ল'ৰা ছোৱালীয়ে কাম কৰাটো, মই যেতিয়া ঘূৰি ফুৰোঁ তামিলনাডুত যাওঁ, তামিলনাডুত কয় যে আমাৰ ইয়াৰ লোকেল ল'ৰাই কাম নকৰে, আমি নৰ্থ ইষ্টৰ পৰা মানুহ আনি কাম কৰাব লগা হয়। কেৰেলাত তেওঁলোকৰ একেটাই কথা, কেৰেলাত মই শুনি আচৰিত হওঁ, আমি কওঁ যে আমাৰ মানুহে কাম নকৰে, কেৰেলাত কয় যে আমাৰ মানুহে কাম নকৰে, কিন্তু গোটেইখিনি আমি নৰ্থ ইষ্টৰ ল'ৰা ছোৱালীৰ ওপৰত ডিপেণ্ডেণ্ট। তেওঁলোকৰ ফিছ ইণ্ডাষ্ট্ৰি আমাৰ ল'ৰা ছোৱালীৰ ওপৰত ডিপেণ্ডেণ্ট, আৰু তেওঁলোকে কয় যে আমাৰ অসমৰ ল'ৰা ছোৱালীবোৰ বিৰাট ভাল, কথা বতৰা ভাল, খুব কষ্ট কৰে। আমিতো শুনি আচৰিত হৈ যাওঁ, যিটো আমি ইয়াত কওঁ যে আমাৰ ল'ৰা ছোৱালীয়ে কাম নকৰে, কিন্তু বাহিৰত গৈ একেখিনি ল'ৰা ছোৱালীয়ে যথেষ্ট কষ্ট কৰে। গতিকে আমি এটা কিন্তু স্বীকাৰ কৰি ল'ব লাগিব যে লাহে লাহে গোটেইবোৰ এটা চহৰমুখী হৈ আহিছে গোটেই পৰিৱেশটো। আৰু আমি এতিয়া ধৰক যিটো যেনে টাটাৰ ইণ্ডাষ্ট্ৰিটো ছেমি কণ্ডাক্টৰ আহিছে, তেনেকৈ আৰু আমাৰ মানুহখিনিও, আপুনি এতিয়া বজাৰ কৰিব যাওক, 500 টকা এখন লৈ যাওক, আপুনি 4বিধ চব্জি পাব, তাৰে 1 কেজিকৈ 2বিধমান পাব, তাৰপিছত বেছিভাগ আধা কেজি এপোৱা পাব 500 টকা। তাৰমানে আমি নিজৰ কনজিউম কাৰণে আমাক বহুতখিনি বস্তু দৰকাৰ হৈছে বৰ্তমান, কণী হ'ল, মাছ হ'ল, চব্জি হ'ল। কিন্তু আজি সেইটো 20-25 বছৰ আগতে যদি খুব কষ্টও কৰে, খেতি বাতি কৰে, কিন্তু তেওঁ লাষ্টত গৈ পইচাটো নাপাইছিলে। গতিকে এতিয়া আমি সেই বহুমুখী, মানে খুব কম মাটি যিহেতু কম আছে, আমি গোটেইখিনি বস্তু কৰি এটা ইকনমি এটা ক্ৰিয়েট কৰিব লাগিব, যাতে আমি ইয়াত নিজৰ ওপৰত নিজৰ অৰ্থনীতি এটা গঢ়ি উঠাব পাৰোঁ। মই ডক্টৰ শৰ্মাৰ ওচৰলৈ পুনৰ আহিছোঁ যে এটা জাতীয় অৰ্থনীতি কৃষি ভিত্তিক এই আলোচনাটো বিচিত্ৰ ধৰণে আপুনি আগবঢ়াই লৈ যাব পাৰে, কিন্তু কথাটো হ'ল যে মানুহে এই যে দুটা চৰিত্ৰ, অসমত থাকিলে কাম নকৰে, কিন্তু বাংগালোৰত হাজাৰ হাজাৰ অসমীয়া ল'ৰাই কাম কৰি আছে, হায়দৰাবাদত হাজাৰ হাজাৰ অসমীয়া ল'ৰাই কাম কৰি আছে, কিন্তু তাত কাম কৰে, ইয়াত কাম নকৰে, এই ধাৰণা। 2 নম্বৰ, সংস্কৃতি, কালচাৰ। মই বিধায়ক পদ্ম হাজৰিকাৰ লগত এখন সভালৈ গৈছিলোঁ, আজিৰ পৰা 10 বছৰ আগৰ কথা। তাত সভাত তেওঁ কৃষিৰ বিষয়ে আলোচনা কৰি আছে। এজন ল'ৰা থিয় হৈ পেলাই ক'লে যে যোৱা বছৰ মই অকল আলু খেতি কৰি, অকল আলু বেচি মই 3 লাখ টকা প্ৰফিট কৰিছোঁ, আৰু বাকীবিলাকতো আছে, মই বাকীবিলাকৰ কথা নকওঁ। কিন্তু কিৰণৰ ভনীয়েকক মই বিচাৰিলোঁ, কিন্তু কিৰণৰ মাক বাপেকে মোলৈ দিবলৈ অস্বীকাৰ কৰিলে, আৰু শেষত কিৰণৰ ভনীয়েকক ইনস্পেক্টৰ অফিচৰ কেৰাণী এজনলৈ বিয়া দিলে। এতিয়া মই যিহেতু খেতি কৰোঁ, মই আলু খেতি কৰোঁ, গতিকে মোক তেওঁলোকে স্বীকৃতি নিদিয়ে, কিন্তু ইনস্পেক্টৰ অফিচৰ কেৰাণীজনক, স্কুল ইনস্পেক্টৰ অফিচৰ কেৰাণীজনে গুৰুত্ব পায়। মই কেৰাণীজনক ইয়াত মই হেয় প্ৰতিপন্ন কৰিব খোজা নাই, কিন্তু গুৰুত্বটোৰ কথা কৈছোঁ। আৰু এই সংস্কৃতিটো, এইটোৰ কি হ'ব ডাক্তৰ? না, তেনেকুৱা সামাজিক কিছু কথা আছে মানুহৰ, যে চাকৰিয়াল এজন তেওঁ যি ৰেংকতে নাথাকক, আপুনি যিটো কথা কৈছে সেই সমস্যাটো আছে, কিন্তু মই ভাবোঁ এইটো সাংঘাতিক বেছি নহয়। একাংশ মানুহৰ তেনেকুৱা ধাৰণা কিছুমান থাকে। এই যিখিনি ল'ৰা বাহিৰলৈ গৈছে, আমি ইয়াতে কাম নকৰে বুলি কওঁ, কিন্তু কেৰালা, তামিলনাডু তেওঁলোকে আকৌ যিটো প্ৰশংসা কৰে, ইতিবাচক কথা কয়। মই ভাবোঁ যে এই যুৱকখিনিক আমি ইয়াত যদি উপযুক্ত পৰিৱেশ এটা দিব পাৰোঁ, তেতিয়াহ'লে আমি নিশ্চয় ইয়াতে সেইখিনি থাকি পেলাই কাম কৰিব। মই এটা উদাহৰণ দিব খোজোঁ। এতিয়া আমাৰ টিহু বজালী অঞ্চলত শেহতীয়াকৈ আজি কিছু বছৰৰ পৰা তাত যিটো মানে গাখীৰৰ উৎপাদন যিমান ধৰণে বাঢ়িছে, তাত সমবায় কৰি এতিয়াতো আপোনাৰ ইয়াৰ যিবিলাক পুৰবী ফেক্টৰী বা ইয়াৰ পৰা প্ৰতিদিনে ইয়াৰ পৰা টেংকাৰবিলাক যায়, তাৰ পৰা গাখীৰ লৈ আহে, ব্যাপক ৰূপত হৈছে। তাত তেওঁলোকে কোঅপাৰেটিভ কৰি আনকি এনেকুৱা কৰিছে যে আমুলৰ নিচিনা অন্যান্য মিল্ক প্ৰডাক্টবিলাক কৰাৰ কাৰণে তেওঁলোকে তাত ঘৰ সজাই, ইণ্ডাষ্ট্ৰী লোন লয়, ইমানখিনি পৰ্যন্ত আগবাঢ়িছে। গতিকে এইবিলাক খেতিৰ মাটি নহ'লে যে অন্য ব্যৱসায় কৰিব এনেকুৱা কথা নহয়, কাৰণ আমাৰ ৰিকুৱাৰমেণ্টটো, চাহিদাটো যথেষ্ট এতিয়াও আছে। মাছৰ ক্ষেত্ৰত যদি আপুনি কয়, মই এনে সাধাৰণ পৰ্যবেক্ষণ এটা ক'ব খুজিছোঁ। নুনমাটি অঞ্চলত আমি আগতে যিজন মাছৰ বেপাৰীৰ পৰা মাছ কিনিছিলোঁ আজি বহু বছৰ আগতে, এই চালানী মাছ, হায়দৰাবাদত নহ'লে অন্ধ্ৰ,
আৰু আমাৰ লোকেল মাছ ইমান নাছিলে আচলতে এতিয়া সেই দোকানীজনৰ ব্যৱসায়টো ইমানেই বেয়া হ'ল তেওঁ বেলেগ এখন মিঠাইৰ দোকান দি গেলামাল দোকান দি পেলাই মানে উপাৰ্জনটো কৰি আছে কৈছে যে সেইখন দোকানত যেতিয়া মানুহ নাযায় কাৰণ আমাৰ লোকেল মাছ স্থানীয় মাছ এটাৰ উৎপাদন আচলতে বহুতখিনি বাঢ়ি গৈছে গতিকে খাল বিলৰ যিখিনি এই মাছৰ উৎপাদন হৈছে এইখিনি আমাৰ কিন্তু ৰাজ্যখনৰ নিজৰ মানুহে কৰা উৎপাদন তেনেকুৱা মই অলপ আগতে কৈছে শ বিঘা মাটি হাজাৰ বিঘা মাটিত ফিচাৰী কৰা মানুহো আমাৰ আছে গতিকে এই সম্ভাৱনা মই যিটো কথা কৈছোঁ সম্ভাৱনা প্ৰচুৰ আছে আৰু এই সম্ভাৱনাবিলাকক আমি আচলতে কৰিবৰ কাৰণে শেহতীয়াকৈ এটা কথা হৈছে আপোনাৰ যিটো ৰাষ্ট্ৰীয় শিক্ষা নীতিত এতিয়া এটা কথা প্ৰস্তাৱ কৰা হৈছে যে ষষ্ঠ শ্ৰেণীৰ পৰাই প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক স্কিল এটা যিকোনো এটা স্কিল শিকোৱাটো বাধ্যতামূলক কৰিব খোজা হৈছে মই ভাবোঁ এইটো অতি প্ৰয়োজনীয় আৰু উপযুক্ত পদক্ষেপ বিদেশত যদি আপোনাৰ এজন বিদ্যালয় বা মহাবিদ্যালয়ৰ ছাত্ৰ তাত যদি 50% 60% ল'ৰা ছোৱালী তেওঁলোকে এনেকুৱা যিকোনো এটা বৃত্তি বা স্কিলত তেওঁলোক অভ্যস্ত আমাৰ সেই পাৰ্চেণ্টেজটো 10%তকৈও কম এইবিলাক তথ্য নিৰ্দিষ্টভাৱে উল্লেখ কৰা আছে এই স্কিলবিলাক যদি আমি বিদ্যালয়ৰ কোৰ্চত সোমাই দিব পাৰোঁ এই যিটো হীনমন্যতা বা সামাজিক যিটো তেওঁলোকৰ মৰ্যাদাৰ অভাৱ যাৰ কাৰণে ছোৱালী এজনী বিয়া দিবলৈও নোখোজে এইটো কাৰিকুলামৰ যদি আমি পাৰ্ট কৰিব পাৰোঁ ডিগ্ৰী বা তেওঁলোকৰ গ্ৰেজুৱেশ্যনৰ সময়ত এইটো তাৰে এখন চাৰ্টিফিকেট সমানে থাকে যিটো দিশত মই ভাবোঁ চৰকাৰে কিছু কাম ইতিমধ্যে হাতত লৈছে স্কিল ডেভেলপমেণ্ট ইউনিভাৰ্চিটি হৈছে তেতিয়া এই বৃত্তিবিলাকৰ প্ৰতি সন্মানটো বাঢ়িব আৰু এইটো খুব এটা ৰিকগনাইজ ডিগ্ৰী হিচাপত কৰিব লাগিব শিক্ষানুষ্ঠানত মানস ৰবীন আপোনাৰ অন্তিম মন্তব্য সময় খুব কম মাত্ৰ 2 মিনিট সময় পাব আমি যিবোৰ স্পেচ আমি হেৰুৱাইছোঁ যিবোৰ ঠাই আন মানুহে অকুপাই কৰি ল'লে সেই স্পেচবোৰ আমি কেনেকৈ ঘূৰাই আনিব পাৰোঁ তাৰে প্ৰথম প্ৰচেষ্টা ৰবিন আৰ্মিৰ জৰিয়তে মই সেই যিখিনি আমাৰ মোটামুটি পঢ়া শুনা কৰিলে মানে ধৰক হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে তাতকৈ নপঢ়িলে আৰু সেই ল'ৰাখিনিয়ে এতিয়া তলৰ কামো কৰিবলৈ বেয়া পায় বেছি ওপৰৰ কামো নাপায়গৈ তাহাঁতৰ কাৰণে এটা খুব ভাল লাইভলিহুড মেইনটেইন কৰি চলিব পৰা এটা কামৰ যোগাৰ কৰি দিয়াৰ কাৰণে ৰবিন আৰ্মি আৰম্ভ কৰিছোঁ এইটো মোৰ ষ্টাৰ্টআপ ইয়াৰ সমান্তৰালভাৱে আৰু বহুত কাম কৰি আছোঁ খেতিৰ লগত মই নিজে জড়িত মই 150 বিঘা মৰাপাট কৰি 3.5 লাখ টকা 3.5 লাখ নে 4.5 লাখ টকা প্ৰফিট কৰিছিলোঁ এটা খেতি এবাৰত উজনি অসমৰ এককভাৱে মৰাপাট প্ৰডিউচ কৰা স্বাধীনোত্তৰ ভাৰতবৰ্ষত জুট কৰ্পৰেশ্যন ইণ্ডিয়াৰ ৰিপৰ্ট মতে মই একমাত্ৰ মানে খেতিয়ক ইমান মৰাপাট প্ৰডিউচ কৰি দিয়া মই ক'ভিডৰ সময়ত কৰিছিলোঁ মই লাগি থাকিবলৈ ইমান সময় নাপাওঁ এতিয়া খেতি হয় মৰাপাটৰ খেতিটো যথেষ্ট টান আমাৰ মাটিবোৰত বহুত অসুবিধা আছে আচলতে মই নিজে খেতিয়কৰ ঘৰৰ ল'ৰা সৰুৰ পৰা খেতি কৰিছোঁ সুবিধাটো যিমান আছে মাটিবোৰত অসুবিধা বহুত বেছি আছে মই বিশেষকৈ শিৱসাগৰ জিলাৰ কথাই কৈছোঁ ঠিক তেনেকৈ গোলাঘাটৰ ফালে আমাৰ সুবিধা বহুত আছে বাম খেতিৰ কাৰণে সেইকাৰণে গোলাঘাটৰ ৰাইজে কৰে অজস্ৰ পাচলি হয় দেই কিন্তু তাত অসুবিধাটো কি হৈছে আমাৰ ভাল কোল্ড ষ্ট'ৰেজ নাই সিহঁতি সময়ত দামটো নাপায় চৰকাৰীভাৱে যিখিনি ছাপৰ্ট ছিষ্টেমে উপযুক্তভাৱে যদি কাম কৰে তেতিয়া আমাৰ সেই গ্ৰাম্য অৰ্থনীতিটো বা কৃষিভিত্তিক যিটো অৰ্থনীতি সেইটো গঢ়ি উঠিব আজি ৰামদেৱক পাম খেতি কৰিবলৈ চব সুবিধা কৰি দিছে যিটো ভয়ংকৰ কিন্তু আমাৰ দেৰগাঁৱৰ কুঁহিয়াৰ খেতিয়কসকলক সেই সুবিধাখিনি কৰি নিদিলে আজিকালি মেচিনে কাটিব পাৰে কুঁহিয়াৰ মেচিনেৰে লৈ যাব পাৰে চব মেকানাইজ হৈ গ'ল আজি মৰাপাট কল বন্ধ হৈ গৈছে কিহৰ কাৰণে কাৰণ কেলে যিবোৰ খেতিয়কে মৰাপাটৰ খেতি কৰিছিলে তেওঁলোকে দেখিলে যে ৰজনীগন্ধা কোম্পানীয়ে কিনি লৈ যায় তামোলত বেছি লাভ হয় গতিকে তামোলৰ খেতি বন্ধ কৰি তামোলৰ খেতি কৰিলে চাহ বাগিচা মানুহে তামোলৰ খেতি কৰিছে তামোল গুচাই চাহ বাগিচা পাতিলে উজনিত হা এতিয়া নতুনকৈ NRLে বেম্বো মিছন আৰম্ভ কৰিছে এতিয়া বাঁহ খেতি কৰিব এতিয়া চাহ খেতি আকৌ উঠাই দিব গতিকে সুবিধা য'ত আছে মানুহ ইমান বুৰ্বক নহয় মানুহে যেতিয়া গম পায় যে এইটোত মোৰ লাভ আছে মানুহে নিজে কৰিব কোনো কাকো বাধ্য কৰিব নালাগে বহুত ধন্যবাদ মানস ৰবীন ডাঙৰীয়া এই বিষয়ত আমি আলোচনাৰ অৱকাশ ভৱিষ্যতলৈ ৰাখিলোঁ আৰু মই ভাবোঁ যে 26ৰ আৰম্ভণিৰ পৰা যদি এই প্ৰক্ৰিয়াটো আমি অন্ততঃ আলোচনাতে সীমাবদ্ধ নাৰাখি ইয়াক মজিয়ালৈ লৈ যাব পাৰোঁ সেই অৱস্থালৈ আমি উত্তীৰ্ণ হ'ব পাৰিম 2026 আপোনালোকৰ সকলোৰে বাবে মংগলময় হওক আৰু আপোনালোক তিনিওজনকে আকাশজ্যোতি গগৈ মানস ৰবীন আৰু ডাক্তৰ শৰ্মা তিনিওজনকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এই আলোচনাত অংশগ্ৰহণ কৰাৰ বাবে মেজমেল ইমানতে সামৰিছোঁ নমস্কাৰ This program was brought to you by GNRC Hospitals. Quality, Value, Trust.